আপুনি সদায় ৰাইজৰ হৈ মাত মতা মানুহ, আপুনি ৰাইজৰ লগত থাকে। প্ৰথমবাৰৰ কাৰণে দেখিলোঁ যে আপোনাৰ জিলাখনতে আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে, ধৰ্ণা দিছে, আৰু আপোনাৰ বিৰুদ্ধে কিছু মানুহে আজি কথা কৈছে, আৰু এনেকুৱা পৰ্যায়ত কৈছে যে আপুনি ক্ষমা খুজিব লাগিব বুলি কৈছে। আচলতে কথাটো কি? মানে পৰহি এটা ঘটনা ঘটিলে, পৰহি কালি নেকি, কালি এটা ঘটনা ঘটিলে। কালি আবেলি 4 বজাত মই ডিচিৰ লগত এটা আলোচনাত বহিছিলোঁ। ডিচিৰ লগত আলোচনাটোত বহোঁতে মই ডিচিক অলপ ককৰ্থনা কৰিলোঁ। ককৰ্থনা বুলি আমাৰ অসমীয়া শব্দত যিটো শব্দ আছে আৰু ককৰ্থনা, যথেষ্ট মই ককৰ্থনা কৰিলোঁ। মোৰ একমাত্ৰ টপিকটো আছিলে যে চৰকাৰে ক্ষতিপূৰণ দিয়াই নাই, মাত্ৰ তৎকালীন সাহায্য এটা টকা 15,000 দিছে। শব্দটো তৎকালীন সাহায্য, কিন্তু 33 দিন হৈ গ'ল। 33 দিনৰ পাছতো, প্ৰলয়ৰ 33 দিনৰ পাছতো সেই তৎকালীনটো হোৱা নাই। তৎকালীনটো মোৰ আধা সংখ্যক মোৰ সমষ্টিৰ মানুহে পোৱা নাই। আচ্ছা। তো মই সেইটোক লৈ পৰহিৰ দিনা ৰাতি ঠিক 10:30 বজাত মানে মই এজন এডিচিৰ লগত কথা পাতি আছিলোঁ যে মোৰ কিমানজনে পালে, কিমানজন বাকী আছে। কাৰণ মোৰ ঘৰ ঘেৰাও কৰা নিচিনাকৈ সদায় মানুহ হাজাৰ হাজাৰ মানুহ আহি আছে শিৱসাগৰ। মোৰ একদম পৰিস্থিতি বেয়া যে ছাৰ পোৱা নাই হুলস্থুল। তো মই এডিচিক সুধিলোঁ 10 মান বজাত। এডিচিয়ে এজনে ক'লে, যিজন দায়িত্বত থাকে, তেওঁ ক'লে যে এটা কথা ছাৰ, যদি মানে এতিয়া আমি কৈছোঁ যে আমি 18,000 পৰা 22,000 মানৰ ভিতৰত দিলোঁ আপোনাৰ সমষ্টিৰ, কিন্তু বাকী মানুহবিলাকক দিবলৈ তেওঁ কৈছে যে 37-38,000 মান মানুহৰ এনেকুৱা ক্ষতি হৈছে যেন অনুমান হৈছে, বাকীখিনিক দিবৰ কাৰণে কোনো ৰাস্তা নাই এতিয়া। যদি দিব লাগে তেতিয়াহ'লে আপোনাৰ মানে অসম চৰকাৰে যিটো পৰ্টেল, যিটোত মানে ৱেবছাইট আছে, যিটো SDMA বুলি কয়, যিটো আজমা বুলি কয়, তো এই যিটো ৱেবছাইট আছে সেইটো যদি খুলি নিদিয়ে, সেই ৱেবছাইটটোত অকল 1 লাখ বানপীড়িতক 15,000 টকা দিবলৈকে তাত অনুমতি আছে, আৰু 1 লাখটো যিহেতু শেষ হৈ গৈছে, এতিয়া আমি আৰু নতুনকৈ দিব নোৱাৰোঁ, এনেকৈ ক'লে। মই বোলো কি কৰিব লাগিব? ক'লে যে এইটো মুখ্যমন্ত্ৰীক কৈ যদি আপুনি এইটো খোলাই দিব পাৰে। আৰু তেওঁ এইবুলিও ক'লে যে সুশান্ত বৰগোহাঁই ডাঙৰীয়াও ফোন কৰি আছে ডিচিলে যে তেওঁৰ মানুহবিলাকেও পোৱা নাই, তেওঁ মানুহখিনিও ভৰাব লাগে, কিন্তু ডিচিয়ে একো কৰিব পৰা নাই, এনেকৈ ক'লে। ময়ূৰ বৰগোহাঁয়ে ফোন কৰি আছে, বেলেগ বেলেগ সমষ্টিৰ পৰাও ফোন কৰি আছে, কিন্তু একো কৰিব পৰা নাই। যদি CMA এইটো খুলি দিয়ে তেতিয়াহে হ'ব। ময়ো ৰাতি 10:30 বজাত ফটকৈ মাৰি দিলোঁ CMক। CMA ফোনটো ধৰিলে, লগে লগে এটা চাউণ্ড হওঁতে তেওঁ ফোনটো ধৰিলে, ধৰি ক'লে কোৱা। মই ক'লোঁ আপুনি হেৰিটো খুলি দিব লাগে, ৱেবছাইটটো খুলি দিব লাগে। তো মোৰ সমষ্টিৰ ইমান মানুহে হেৰি পোৱা নাই, মাত্ৰ 15,000 দিছে আপুনি, কিন্তু সেইটোও পোৱা নাই, আপুনি এইটো খুলি দিব লাগে। তৎক্ষণাত ক'লে যে মই কালি ৰাতিপুৱাই খুলি দিম। তো এইটো খুলি দিলে হ'বতো, এনেকৈ কৈছে মোক। মই হ'ব। মই ক'লোঁ মই 3বাৰ ৰিপিট কৰিছোঁ তেওঁ। মই দাদা আপোনাক এটা কথা সুধিলোঁ, মই আকৌ এতিয়া ডিচিক ক'ম আকৌ আপুনি কাইলৈ খুলি দিব বুলি। খুলি দিব নাই, কাইলৈ আকৌ মই লাজ পাম নেকি, এনেকৈ সুধিছোঁ। নাই তুমি ডিচিক কৈ দিয়া, এনেকৈ ক'লে। মই লগে লগে ডিচিজনক ফোন কৰিলোঁ, আৰু মই ক'লোঁ যে কাইলৈ ৱেবছাইটটো খুলি দিব SDMA, গতিকে আপুনি কাইলৈ মোৰ মানুহখিনি যিমান পৰিয়াল আছে বাকী সেই মানুহখিনিৰ নামটো ভৰাই দিব। আৰু মই ক'লোঁ যে ডিমো আৰু হেৰি চব গোটেইকেইটা সমষ্টিৰে ভৰাই দিব আপুনি। তেতিয়া তেওঁ মানে মোক কৈ আছে যে এইটো মানে এনেকুৱা কিবা গণ্ডগোল আছে, টেকনিকেল এনেকুৱা গণ্ডগোল আছে। মই ক'লোঁ এইবিলাক বাদ দিয়ক, মই আপোনালোকৰ গোটেই কথাখিনি বুজি লৈছোঁ ADCৰ পৰা, আৰু আপুনিও বুজি পাইছে, তো আপুনি এইটো কথা বাদ দিয়ক, মুঠতে কাইলৈ খুলি দিব, মোৰ মানুহখিনিক কাইলৈ আপুনি পোৱাৰ ব্যৱস্থা কৰি দিব। মই এনেকৈ ক'লোঁ। তাৰপাছত ৰাতিপুৱা 10 বজাত মই অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত মেছেজ দিলোঁ, দাদা খুলি দিলে নে নাই বুলি। তেওঁ য়েছ বুলি মোলৈ মেছেজ এটা দিলে, য়েছ বুলি। কিন্তু তাৰপাছত মই ADCক সুধিলোঁ খুলি দিলে নাই, কৈছে নাই খোলা। ঠিক 12:30 বজাত মোলৈ ফোন মাৰিছে CMA। মই সুধিলোঁ যে দাদা কিয় খুলি দিয়া নাই এতিয়ালৈকে আপুনি? ক'লে তোমালোকৰ ডিচিয়ে উল্টা পুল্টা কথা কৈ আছে, তোমালোকৰ ডিচিয়ে মানে নুখুলিলেও হ'ব বুলি কৈছে। মই বোলো কেলে? বোলে তোমাক মই হেৰি লগাই দিওঁ ৰ'বা, মই ডিচিকো হেৰিয়াত লাইনত লৈ লওঁ। ইফালে ডিচিক লাইনত লৈ ল'লে, মই আছোঁ, তেওঁ আছে। তো ডিচিয়ে কৈ আছে যে ছাৰ 8,000 মান মানে ৰিজেক্ট হৈছে, মানে বিভিন্ন কাৰণত, টেকনিকেল কাৰণত, সেইবিলাক যদি আমি হেৰি কৰি লওঁ তেতিয়াহ'লে মিলাই দিব পাৰিম। ইফালে মোৰ ইয়াতে খুব বেছি 18,000 পৰা 22,000 হৈছে, মানুহ সোমাব লাগে 37,000 মান, গতিকে 15,000 মান সোমোৱা নাই। সেই 15,000 বা 16,000 মানুহ সোমাবৰ কাৰণে আকৌ হেৰিয়াত মাত্ৰ 8,000 সোমাইছে ডিমোৰ, নাজিৰাত সোমাইছে মোতকৈ কম, মোৰ যদি 22,000 সোমাইছে, তেওঁলোকৰ 18,000 নে কিমান সোমাইছে। তো মই ক'লোঁ যে এইটো কেনেকৈ সম্ভৱ? তেতিয়া তেওঁ ক'লে যে ঠিক আছে, তোক মই ডিচিয়ে তোলৈ ফোন কৰিব, এনেকৈ ক'লে। ডিচিয়ে ফোন কৰিলে, 4টা বজাত মিটিং ফিক্স হ'ল। 4টা বজাত যেতিয়া মই তেওঁক কৈছোঁ, তেওঁ আকৌ একেটা কথাকে কৈ আছে, কৈছে যে আমাৰ হাততে 8,000 মান আছে। মই ক'লোঁ দিবলৈ কিমান আছে? তেওঁ দিবলৈ ক'লে যে ইমানে পালে। মই ক'লোঁ মোৰ ফেমিলি কিমান লোকচান হৈছে? তেওঁলোকে নিজে ক'লে যে 46,000 নহয়, তাতকৈ কম হৈছে অলপ, কিন্তু তেওঁলোকে নিজে ক'লে যে 46,000 ফেমিলিজ পাবলৈ আছে। মই ক'লোঁ যে 46,000 ফেমিলিজ পাবৰ কাৰণে এতিয়া পাইছে 22,000, বাকীখিনি মোক দিব লাগিব। আপোনাৰ আছে 8,000, কেনেকৈ দিব? সেইটো যদি পিছত পায়ো 8,000, গতিকে এইবিলাক প্ৰথমতে ঠিক কৰি লওঁ। মই বোলো এইবিলাক নহয়, আপুনি মোক পৰহিলৰ ভিতৰত এইটো দিব লাগিব। CMA খুলি দিওঁতে আপুনি কিয় খুলিব নোখোজে? এইবুলি মই ককৰ্থনা কৰিলোঁ, কথাটো ইমানেই। আচ্ছা, আপুনি সেই কথাখিনি ৰেকৰ্ডিং কৰি আপুনি ৰাইজৰ মাজত বিয়পাই দিয়াটোক লৈও আপত্তি কৰিছে বহুতেই, আৰু 2 নম্বৰ আনকি
ডক্টৰ ৰণোজ পেগুও আজি সেই সন্দৰ্ভত আপোনাক আনচিভিলাইজ শব্দটো ব্যৱহাৰ কৰি পেলাই কৈছে অখিল গগৈ এজন আনচিভিলাইজ ব্যক্তি বুলি কৈছে লক্ষ্য কৰোঁতে তাত সংবাদমেল পাতি আপোনাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে এজন IAS বিষয়াক কেনেকৈ মানে কথা ক'ব লাগে ন্যূনতম আপোনাৰ সেই সৌজন্যতাবোধ বা সেই সম্যক জ্ঞান মই নাই বুলি প্ৰথম আপোনাক কথা সমালোচনা কৰিছে আমাৰ জাতিটোৱে আমিবিলাকে অসমত এটা ডাঙৰ সভ্যতা গঢ়িছিলোঁ চিভিলাইজেশ্যন এতিয়া ৰণোজ পেগুৰ পৰা যদি মই যি মানে তায়ে আহোম সভ্যতা গঢ়িছিলোঁ সেই টাই ভাষাৰ মানুহজনে যদি সেই টাই আহোম মানুহজনে যদি মই এতিয়া ৰণোজ পেগুৰ পৰা নতুন চিভিলাইজেশ্যন শিকিব লাগে তেতিয়াহ'লেতো এইটো পেগু ডাঙৰীয়াৰ পৰা শিকিবলগীয়া চিভিলাইজেশ্যনটো অলপ বেলেগ হ'ব এতিয়া দ্বিতীয় কথা মোৰ কাৰণে প্ৰশ্নটো মাত্ৰ কেৱল আৰু কেৱল এটা যে চৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে বিফল হৈছে চৰকাৰ প্ৰথমতে ৰেস্কিউ কৰাত বিফল হৈছে উদ্ধাৰ কৰাত কমপ্লিট বিফল তাৰ আগত ব্যৰ্থ হৈছে তেওঁলোকে আমাৰ যে দুৰ্যোগটো আহিব সেই খবৰটো দিয়া বিমল বৰাই নিজে স্বাধীনতা দিৱসৰ দিনা কৈছে যে 19 তাৰিখৰ আবেলি DCয়ে তেওঁক ফোন কৰি জনাইছে যে মন জিলাৰ DCয়ে আমাৰ DC শিৱসাগৰৰ DCক ফোন কৰি জনাইছে যে এটা ডাঙৰ দুৰ্যোগ আহি আছে গতিকে তেওঁলোক সাৱধান হ'ব লাগে DCয়ে গাৰ্জেন মিনিষ্টাৰক জনালে DCয়ে জনতাক নজনালে যদি DCয়ে জনতাক জনাই দিলেহেঁতেন বা গাৰ্জেন মিনিষ্টাৰে যদি জনতাক জনাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ অন্তত চাৰ্টিফিকেটখিনি বাচিলেহেঁতেন আমাৰ মানুহৰ 100টা মানুহৰ জীৱনটো অন্তত বাচিলেহেঁতেন ঘৰবিলাক বাৰু গ'লহেঁতেন আমাৰ বাকীবিলাক চব গ'লহেঁতেন কিন্তুতো আমাৰ 100টা মানুহৰ মানুহ বাচিলেহেঁতেন আৰু চাৰ্টিফিকেটখিনি বাচিলেহেঁতেন সেইখিনি অন্তত আমি আঁতৰাই আনিব পাৰিলোহেঁতেন গতিকে প্ৰথম কথা যে তেওঁলোকে ৱাৰ্ণিং দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে 2 নম্বৰ ৰেস্কিউ অপাৰেশ্যনৰ নামত 7 দিনলৈকে একোৱেই নাই মই জীৱনত প্ৰথমবাৰ গম পালোঁ যে অসমত 3.5 কোটি মানুহ আছে আৰু 3.5 কোটি মানুহক উদ্ধাৰ কৰিবৰ কাৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 560 জন মাত্ৰ SDRFৰ এই যে মানুহবিলাক যে SDRFৰ মানুহবিলাক মাত্ৰ 560 জন দৰমহা নিদিয়া কণ্টেক্সুৱেল মানুহ ৰাখিছে মাত্ৰ গোটেই অসমখনত মাত্ৰ 15খন নে 16খন নাও আছে আপুনি কল্পনা কৰক গোটেই অসমখনত 3.5 কোটি মানুহক বচাবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ হাতত 15খন নে 16খন নাও আছে আৰু মাত্ৰ 560 জন মানুহৰ কৰ্মচাৰী হিচাপে ৰাখিছে তাকো তেওঁলোকক দৰমহা নিদিয়ে আৰু সেই নাওবিলাকো বিভিন্ন জিলাত 3খন 4খন এনেকৈ আছে চাগে মই যেতিয়া প্ৰথমতে সুধিছোঁ যে মোক নাও লাগে প্ৰথম মই যেতিয়া সুধিছোঁ মই যেতিয়া কৈছোঁ যে দাদা তেওঁ সুধিছে যে তোমাক কিমান নাও লাগে CMে মই কৈছোঁ মোক 40খন নাও দিয়ক এই গোটেই অসমতে 40খন নাও নাই এনেকৈ কৈছে 11খন নাও নগাঁৱৰ পৰা গৈ আছে ৰ'বা গুৱাহাটীৰ পৰা গৈ আছে নগাঁও পাইছে কেনেকৈ কৈছে মোক তাৰমানে আপুনি নিজে কল্পনা কৰক কাইলৈ যদি বৃহৎ নদী বান্ধৰ কাৰণে গুৱাহাটীত যদি ডাঙৰ বানপানী উঠে গোটেই গুৱাহাটীত ডাঙৰ বানপানী উঠে তেতিয়াহ'লে গোটেই অসমত থকা 560 জন মানুহে অকল গুৱাহাটীৰ মানুহখিনিক উদ্ধাৰ কৰিব পাৰিবনে ইয়াত ক'ৰবাত এখন প্লেটফৰ্ম আছেনে যে গুৱাহাটীৰ মানুহখিনি বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে এটা চিল্টাৰ ল'ব পাৰিব তাৰ কাৰণে কিবা এটা ছিষ্টেম আছেনে ফাৰ্ষ্ট কথা এইবাৰ দুৰ্যোগটোৱে প্ৰমাণ কৰি দিলে যে অসম চৰকাৰ একেবাৰে দুৰ্যোগৰ কাৰণে সাজু নহয় বিফল 2 একদম মানে হেৰি কৰিব নোৱাৰিলে ৰেস্কিউ কৰিব নোৱাৰিলে মানুহ উঠাই আনিব নোৱাৰিলে মই 100 বছৰীয়া মানুহক ৰাতি 8:30 9টা বজাত এনেকৈ নিজে কান্ধত লৈ আহিছোঁ মানুহ উদ্ধাৰ কৰিব না 7 দিনলৈকে একদম হাত দাঙি দিলে একো নাই মই কৈছোঁ নহয় ক'তো কোনেও উদ্ধাৰ কৰিবলৈ কোনো ব্যৱস্থা নাই এনে লেটেং পেটেংকৈ নাও কেইখনমান লৈ আছে প্ৰত্যেকটো ঠাইত ইফালৰ পৰা চৰাইদেউৰ পৰা ফোন আহিছে ইফালৰ পৰা নাজিৰাৰ পৰা ফোন আহিছে আমুকৰ ফোন আহিছে গোটেই গুৱাহাটীৰ মানুহবিলাকে ফোন কৰিছে অখিল এইটো মানুহক পচা মোৰ হাতত এখন নাও নাই বেলেগ সমষ্টিৰ মানুহৰ কাৰণেও মোৰ হাতত এখন নাও নাই তো পৰিস্থিতি এইটো তাৰপিছত ৰিলিফ অপাৰেশ্যন নায়েই যদি সেই টেবুলখনত উঠি নিদিলোহেঁতেন মোক এতিয়া চবেই অভদ্ৰ কৈ থাকে যে তই টেবুলত উঠি দিছ তই সংসদীয় ব্যৱস্থাত তই এনেকুৱা একদম সাংঘাতিক কাম এটা কৰি দিলি মই যদি সেইদিনা টেবুলত উঠি নিদিলোহেঁতেন অসমৰ মানুহে এনেকৈ ৰিলিফ দিবলৈ গ'লেহেঁতেন নেকি অসমৰ মানুহে ইমান ডাঙৰ দুৰ্যোগ বুলি গম পালেহেঁতেন নেকি হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভত বহি এটা ধুনীয়াকৈ এটা টক শ্ব' কৰি দিলেহেঁতেন আৰু অসমৰ মানুহে ভাবিলেহেঁতেন যে এইটো এটা সাধাৰণ বানপানী ইমান ডাঙৰ 1750 চনত তেনেকুৱা এটা মহাপ্ৰলয় অসমলৈ আহিছিলে বুলি আমি হিষ্ট্ৰীত পঢ়িবলৈ পাওঁ 1750 চনৰ পাছৰ এইটো দ্বিতীয় ডাঙৰ মহাপ্ৰলয় সিংহৰ দিনত হয় তাৰপিছত আৰু নাই ইমান ডাঙৰ প্ৰলয় তাৰপাছত হোৱা এই ডাঙৰ প্ৰলয়টোক যেতিয়া খোল না ৰেস্কিউ কৰিব পাৰে না ৰিলিফ দিব পাৰে একোৱেই নাই তাৰপিছত তাৎক্ষণিক সাহায্য দিম বুলি ক'লে 15,000 টকা মই হুলস্থুল লগাই আছোঁ যে 10 লাখ টকাকৈ দিব লাগিব ক্ষতিপূৰণ তেতিয়া মই মোৰ হুলস্থুলৰ কাৰণে 15,000টো 25,000 কৰি দিলে শিৱসাগৰৰ চৰাইদেউ এতিয়ালৈকে সেই 15,000টো মোৰ সমষ্টিৰ আধা মানুহক দিয়া নাই মই যেতিয়া DCক কওঁ DCয়ে বিভিন্ন পাক লগাই DCয়ে মানে মুখ্যমন্ত্ৰীক তেল মাৰিব লাগে যে তেওঁৰ ছিষ্টেমৰ ভিতৰতে তেওঁ যে 1 লাখ মানুহৰ কাৰণে খুলি দিছে সেই 1 লাখৰ ভিতৰতে আপোনাক কৰি দিম নহয় এইটো বুজাব লাগে মানে DCয়ে ভাল মানুহ হ'ব লাগে মানে গুড মেন বুজিছেনে য়েছ মেন তো এইটো হ'বৰ কাৰণে মানে মোৰ কৰি নিদিয়ে আৰে ভাই মই 24 ঘণ্টা মানুহৰ মাজত আছোঁ মানুহ ইমান পানীত আছে ইমান বোকাত এতিয়া আছে মানুহৰ ঘৰৰ একমাত্ৰ যিটো সম্পত্তি আটাইতকৈ ডাঙৰ সম্পত্তি বিচনাখন সেইখনো কমপ্লিটলি বোকা মানে পলকেৰে পুতি পেলালে একদম কমপ্লিট পুতি পেলালে অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে মই হাতে ধৰি একদম বোকাৰ এখন ঘৰলৈ লৈ যাম বুলি ভাবি আছিলোঁ
সেইদিনা মোক আপোনালোকে বহুতে সমালোচনা কৰি আছে, বহুতে কৈছে যে অখিল গগৈ তেল মাৰি দিলে। মই তেল চেল একো মনে নাছিলোঁ, বাইকটো ভালকৈ চালে আপোনালোকে দেখিব। মই তেওঁক বাধ্য কৰিলোঁ একদম পানীত নমাই দিবৰ কাৰণে, বাধ্য কৰি দিলোঁ। তেওঁলোকেতো কি কৰে, একদম ডাইৰেক্টলি হেৰিয়াত নামেগে হেলিকপ্টাৰ গৈ তেওঁলোকক একদম ৰেড কাৰ্পেট পাৰি দিয়ে। মই বুদ্ধি কৰি মই ঠিক কৰি থৈ দিছোঁ এইটো ঠাইত আৰু এইটো ঠাইত তেওঁক পানীত নমামি মই। এইমতে মই পানীত ডুবাই দিছোঁ। তেওঁ নিজে নমা নাছিলে ক'ত নামিছে, তেওঁ হেৰিয়াতে নাছিলে। চাওক আপোনালোকে নিজৰ অফিচিয়েল হেৰিয়াত চাওক। নাই নহয়, মই কৈ আগদিনা ৰাতিপুৱা কি কৰিছোঁ, আগদিনা হেৰি কৰিলোঁ, পিছদিনা ৰাতিপুৱাই মই কি কয় তাতে পীযুষ হাজৰিকাই ডিউটি মাৰি আছেগেতো, পীযুষ হাজৰিকাক ক'লোঁ যে চিএমক ফোনটো লগালে। লগত মই দাদাক ক'লোঁ যে চিএমক ক'লোঁ যে দাদা হেৰি কি কয় আপুনি কিন্তু মোৰ এই দুখন স্কুল একদম গাৰ্লছ কলেজ একদম লগতে শিৱদৌলৰ লগত আৰু এখন স্কুল এনেকুৱা হৈ আছে তাত সোমাব লাগিব। তেওঁ কৈ দিলে হ'ব বুলি। লগে লগে মই পীযুষ হাজৰিকাক ক'লোঁ ডিচিক ফোন কৰ, এই মাত্ৰ প্ৰগ্ৰেমৰ ভিতৰত ভৰা। লগে লগে ডিচিক ফোন কৰিলে, ডিচিক ফোন কৰি লৈ গ'লোঁ। মই লৈ গৈ মানুহজনেও কি হৈ গ'ল যে মই যে সেইকেইদিন হেৰি কৰি আছোঁ, মানুহে মোক বিৰাট বেছিকৈ প্ৰশংসা কৰি আছে, গতিকে সেই প্ৰশংসাটো কমাব লাগে। গতিকে মোতকৈ বেছি জোৰে জাপ মাৰি দিলে পানীত হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে দেখিছিলে নে নাই? তো তাৰ ফলস্বৰূপে কি হৈ গ'ল, অন্তত পক্ষে তেওঁ বুজি আহিলে যে আচলতে পানী স্কুল এখনত ইমানলৈকে উঠিছে। মই তাৰপিছত নিব খুজিছিলোঁ একদম বোকাৰ ঘৰ এটাত, মই সোমোৱাই দিলোঁ এটাত, তেওঁ ওলাব নোৱাৰিলেহেঁতেন, ইমানলৈ মই ভৰাই দিলোঁহেঁতেন। মই নিব খুজিছিলোঁ কিন্তু তেওঁ নগ'ল। তেওঁ আগতে ফিটিং কৰি য'ত যাব লাগে তেনেকৈ নাও ফিটিং কৰি থৈ দিছে। আৰু ক'ত মানুহ তেওঁলোকৰ বিজেপি মানুহ গোটাব লাগে আগতে গোটাই লৈ গামোচা চামোচা ফিটিং কৰি থৈ দিছে। তো তেওঁ নগ'ল। তো নহ'লেতো মই সেইদিনা বোকাত ভৰাই দিলোঁহেঁতেন। বোকাত ভৰাই দিয়াৰ সতেই গম পালেহেঁতেন যে একচুৱেলি মানুহৰ বিচনাৰ ওপৰত এতিয়া কঠীয়া গজি আছে, বিচনাৰ ওপৰত কঠীয়া গজি আছে দেই। মই কৈ দিলোঁ আপোনালোকক, বিচনাৰ ওপৰত কঠীয়া গজি আছে। বিচনাৰ যে এখন কি কয়, বিচনাখন য'ত ভিতৰত তুলিও সোমাই থ'ব পাৰি, এখনক কি বুলি কয়, বক্স পালেংখন যিখন, তাৰ ভিতৰত এনেকে একদম হেৰি কঠীয়া গজি আছে এতিয়া মানুহৰ ঘৰত। সেই পৰিস্থিতি যি বুজি পোৱা নাই সেই মানুহবিলাকে মোৰ চেণ্টিমেণ্টটো বুজি নাপায়। মই কিয় টেবুলৰ ওপৰত উঠিছোঁ আৰু মই কিয় ডিচিক এনেকৈ ককৰ্থনা কৰিছোঁ। মোক আজি বোলে IAS অফিচাৰবিলাকৰ এছ'চিয়েশ্যনে বোলে মোক ধমকি লগাইছে, মোক বোলে সকিয়নি দিছে। মই IAS অফিচাৰ এছ'চিয়েশ্যনক অনুৰোধ কৰিছোঁ, আপোনালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন আছে মোক নাজানো, আপোনালোকৰ IAS এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী মোৰ লগত আহক। আপোনাক মই মোৰ গাঁৱৰ মগৰাহাটৰ এখন গাঁও বা পাণবেচাৰ এখন গাঁও বা যিকোনো এটা পঞ্চায়তৰ মই এখন গাঁৱলৈ আপোনাক লৈ যাম আৰু কেনেকুৱা মানুহৰ ঘৰৰ ভিতৰত এতিয়ালৈকে কিমান বোকা আছে তাত এবাৰ ভৰাই দিম। তাৰপাছত আপুনি আপোনাৰ ডিচিজনক তেনেকৈ গালি পাৰে নে নাই আপুনি নিজে গম পাব। তাৰমানে আপুনি ক'ব বিচাৰিছে যে আপুনি একদম প্ৰেক্টিকেলি ফিল্ডত নামি যিখিনি পৰিৱেশ দেখি আছে সেই মানুহখিনি হৈ আপুনি মাত মাতিব, তাত কোনোবা IAS অফিচাৰ কোনোবাই বেয়া চেয়া পায় সেইবিলাক কোনো খাতিৰ বাতি কৰিবলৈ নাই। আৰে মই কৈছোঁ নহয়, মোক যিবিলাক মানুহ ছাপৰ্টাৰ আছিলে সেইদিনা চিএমক মই তেনেকৈ কোৱাৰ কাৰণে মোক বেয়া পাই গ'ল। চিএমক মই এইকাৰণে কৈছোঁ যে মোৰ 60% মানুহৰ 60% ৰাস্তা ভাগি গৈছে, 80% মানুহৰ ঘৰত মোৰ পানী উঠিছে। মই বুজাব লাগে চিএমক যে পৰিস্থিতিৰ গভীৰতা কিমান। সেইটো কাম কৰিবলৈ যাওঁতে যেতিয়া পানীত জাপ মাৰি দিছে মই সেইটো বেয়া কাম বুলি ক'ম নেকি? মই তেওঁক বাধ্য কৰাইছোঁ, সেইকাৰণে মই ভাল কাম বুলি কৈছোঁ। এইটো বৰ ভাল কাম কৰিছে, জাপ মাৰি দিছে এনেকৈ কৈছোঁ। সেইটো আকৌ মই চিএমক তেল মৰা বুলি কৈ দিলে। মই চিএমক কেতিয়াবা তেল মৰা মানুহ নেকি? আপোনালোকে নিজে জানে মই কেনেকৈ কওঁ, মোৰ সমান তেনেকৈ কোৱা মানুহ পৃথিৱীত আছে যদি। সেইকাৰণে মই স্পষ্টকৈ এটা কথা ক'ব কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ৰিলিফ দিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উদ্ধাৰ কৰিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আগতে জাননী দিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়ালৈকে তৎকালীনভাৱে যিটো সাহায্য ঘোষণা কৰিলে মাত্ৰ 15,000 সেই টকাটো এতিয়ালৈকে আধাকে দিব পাৰিলে, আধাক দিব পৰা নাই। আজি ডিচিক পৰহি যেতিয়া মই সুধিছোঁ, কালি যেতিয়া মই সুধিছোঁ ডিচি সাহেবক যে ডিচি ডাঙৰীয়া আপুনি কওকচোন যে মোৰ সমষ্টিত টোটেল কিমান ফেমিলি ডুবিলে, তেওঁতো নাজানে। একচুৱেলি আপোনাৰ সমষ্টিত টোটেল এফেক্টেড হোৱা মানুহৰ সংখ্যাটো আচলতে কিমান? মোৰ সমষ্টিত টোটেল ফেমিলি আছে 48,662 টোটেল ফেমিলি। তাৰ ভিতৰত প্ৰায় 37,000 ফেমিলিৰ মোৰ পূৰা পানীত ডুবি গৈছে। মানে 48,000 ফেমিলিৰ ভিতৰত 37,000 ডুবিছে, মোৰ ডুবি গৈছে। মোৰ সমষ্টিৰ আপোনাৰ 17টা পঞ্চায়তত 80%ৰ পৰা 100% ডুবিছে। 17টা পঞ্চায়ত, টাউনখনৰ কিমানটা পঞ্চায়ত পূৰা 6টা ৱাৰ্ড পূৰা মই কৈছোঁ নহয় 95% ডুবিছে, 6টা ৱাৰ্ড। এনেকুৱা পৰিস্থিতি। আপোনাৰ সমষ্টিত এতিয়া এনেই মুঠ জনসংখ্যা কিমান? মুঠ জনসংখ্যা মানে ভোটাৰ আছিলে 2,19,000 ভোটাৰ। অ'কে, মোৰ তাত ফেমিলি আছে 48,662। সেই 48,662ৰ ভিতৰত 37,000 ফেমিলি ডুবি গ'ল। তাৰ ভিতৰত 18,000 পৰা 22,000ক এতিয়ালৈকে হেৰি দিছে। তাৰমানে আপোনাৰ 90% মানুহে আপোনাৰ ডুবিছে, 85% মান ডুবিছে। এতিয়া প্ৰায় সেই মানুহবিলাকে মোক 24 ঘণ্টা মই আপোনাক ক'লোঁ যে এই সময়খিনিৰ ভিতৰত মই 6 কোটিৰ পৰা 7 কোটি টকা মানুহৰ মাজত বিলাইছোঁ। মোৰ জীৱনৰ যদি ৱাইফৰ কিবা ইনকাম আছিলে সেইটোও লৈ গৈছোঁ, মোৰ ঘৰৰ পৰিয়ালৰ ককাইদেউ নবৌৰ ঘৰত যি জমা আছিলে সেইখিনিও লৈ গৈছোঁ, অৰ্কিড পাৰ্কৰ মোৰ বাকচে চাকচে য'ত যিমান আছিলে সেইবিলাকো লৈ গৈছোঁ। মোৰ যিমান বন্ধুবৰ্গ আছে চবকে মই ব্লেকমেইল কৰিছোঁ যে তই যদি এতিয়া নিদিয় মোৰ লগত আৰু তোৰ সম্পৰ্ক নাই। 7 কোটিমান টকা মই নগদ এনেকৈ মানুহৰ মাজত বিলাই দিছোঁ।
মানুহৰ মাজত বিলাই দিছোঁ। আপোনাক ৰাইজে এইখিনি বেলেগ সময়ত সহায় কোনো কৰিছে? উপায় নাই, মানে মানুহে পইচা দিছে এইবিলাক। মই যিখিনি নিছোঁ মই কিমান খুব বেছি 2.5 কোটি টকা নিজে জেনেৰেট কৰিছোঁ আৰু বাকী মানুহে দিছে বাকীখিনি পইচা। গোটেই পইচা মোৰ এক পইচা নাই। আজি যেতিয়া ঘৰলৈ সোমাই আহিছোঁ, সোমাই সেই ঘৰ ভাড়া এটা দিবলৈ মোৰ বাকী আছিলে 11,000 টকা। সেইটো শ্ৰীমতীৰ পৰা খুজিছোঁ যে মোৰ হাতত 1 টকাও নাই, 300 টকা আছে, তই 11,000 টকাটো দেচোন। তাইৰ পৰা লৈছোঁ, মালিকক দিছোঁ ঘৰ ভাড়াটো, তাৰপিছত মই আপোনাৰ ইয়ালৈ ওলাই আহিছোঁ। তো গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে অসম চৰকাৰ সকলো ক্ষেত্ৰত ব্যৰ্থ হৈছে। অসম চৰকাৰে 15,000 টকা দিবৰ কাৰণে অকল মই ডিচিক গালি পাৰি থাকিলে একো লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই অকল 1 লাখ মানুহকে দিব পাৰিবি বুলি চাবি লগাই থৈ দিছে। অথচ মানুহৰ ক্ষতি হৈছে 2 লাখ কিমানটা পৰিয়াল। তাৰমানে কি তেওঁ ভিতৰি বেলেগ কৰিছে, বাহিৰত বেলেগ কৰিছে নেকি? সেইটোকে জানিবা মই যিহেতু তেওঁ ভাবি আছে যে মই বিৰাট ডাঙৰ আন্দোলন এটা কৰিম, গতিকে মোলৈ ভয় খাই আছে তেওঁ। গতিকে মই কৈ দিলোঁ যে আপুনি খুলি দিয়ক, নহ'লে কিবা কিবি হ'ব। কিন্তু এতিয়া তেওঁ কি কৰিলে, এইটো খুলি দিব বুলি ক'লে। ডিচি এতিয়া কয় যে না আপোনাক এইটোৰ ভিতৰতে মিলাই দিম নহয় ছাৰ মই। নহয়, আপোনাক হয়তো মুখ্যমন্ত্ৰীয়ে কওঁতে কৈছে, কিন্তু মনে মনে চাগে ডিচিক আকৌ বেলেগ ধৰণে কৈছে। ডিচিক যদি বেলেগে কৈছে তেতিয়াহ'লে ডিচিক গালিটো হিমন্ত বিশ্ব শৰ্মাৰে গালি খাইছে, একেটা গালি। মই তাৰমানে যিটো ডিচিক গালি পাৰিলোঁ বা ককৰ্থনা কৰিলোঁ, সেইটো হিমন্ত বিশ্বকে পাৰিলোঁ। তেতিয়াহ'লে তেওঁ যদি 2 নম্বৰী কৰিছে, কথাটোতো সেইটো ন। মোৰ কাৰণে মানুহৰ এই সমস্যাটো মোৰ জীৱনৰ অংশ। এওঁলোকৰ কাৰণে মই বেছি পাব্লিচিটি পাইছোঁ বুলি তেওঁলোকে গৈ পানীত জাপ মাৰি দিছেগৈ। তেওঁলোকৰ কাৰণে নাটক। তাৰমানে কি বানপানীক লৈ ক'ৰবাত কম্পিটিশ্যন হ'ল নেকি? পুৰা কম্পিটিশ্যন। আপুনি চাওক, এই সময়খিনিত গাৰ্জেন মিনিষ্টাৰ নামৰ বিমল বৰা নামৰ এজন মানুহ আছে। তেওঁ বেলেগ ক'লেও যোৱা নাই, অকল শিৱসাগৰ সমষ্টিত বহি আছে। তেওঁ 2খন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ ক'লেও যোৱা নাই, অকল শিৱসাগৰ সমষ্টিত। যে অখিল গগৈ, হিমন্ত বিশ্বই কৈছে যে অখিল গগৈ বেছি পাব্লিচিটি পাইছে, ইউটিউবাৰে তাৰ কথা বেছিকৈ কিবা ৰিল বনাইছে, তাত নিদিবি, তই নিজে বনাই দে। 24 ঘণ্টা তাত ৰৈ আছে। মই আপোনাক সোধা কথাই আছিলে, মাজতে আপোনালোক দুজনৰ মাজত পুৰা একদম সাপ নেউলৰ দৰে সম্পৰ্ক এটা হৈছে বিমল বৰা আৰু আপোনাৰ মাজত। হিমন্ত বিশ্ব শৰ্মাক যেতিয়া সাংবাদিকে সুধিছিল, তেতিয়া কৈছে যে এজন অভিভাৱক মন্ত্ৰী, আনজন তাৰ স্থানীয় বিধায়ক, আৰু দুইজনৰ মাজত অকণমান কম্পিটিশ্যন হ'বই। আৰু সেই কম্পিটিশ্যনটো যোগাত্মক হ'লে ভাল। আৰু তেখেতে কিন্তু ভালকৈ কৈছিলে। মানে কি কৈছিলে জানা নাই? তেখেতে মোক এই সময়ত বেয়াকৈ ক'ব নোৱাৰে, কাৰণ জানে যে মই মানুহৰ লগত যি ধৰণে ইনভলভ হৈ আছোঁ। মোক বেয়াকৈ কোৱা মানে গোটেই আপাৰ আছামৰ মানুহে বেয়া পোৱা, গোটেই অসমৰ মানুহে, চেঞ্চিটিভ মানুহবিলাকে বেয়া পোৱা। গতিকে তেওঁ এজন টেঙৰ বুদ্ধিয়ক মানুহ। নাই, আপুনি যিখিনি কষ্ট কৰি আছিল গোটেই অসমৰ মানুহে যিহেতু দেখি আছিল। আৰু আপোনাক মই ক'লোঁ নহয়, যদি মই টেবুলত নুঠিলোহেঁতেন, হয়, যদি মই তেনেকৈ ঘূৰি মোৰ ফেচবুক আৰু মিডিয়াত নিদিলোহেঁতেন, এইটো অসমৰ ইমানখন সমস্যা বুলি হিমন্ত বিশ্ব শৰ্মাই ধুনীয়াকৈ আপোনালোকক বুজাই দিলেহেঁতেন। আপোনালোক মিডিয়াবিলাককো বুজালেহেঁতেন, বুদ্ধিজীৱীকো বুজালেহেঁতেন, অসমৰ মানুহকো বুজালেহেঁতেন। মই তেওঁৰ গোটেই অংকত পাল্টা কৰি দিলোঁ, মই গোটেইখন খেলি মেলি কৰি দিলোঁ। গতিকে তেওঁ মোক মিনিমাইজ কৰিবৰ কাৰণে বহাই দিলে হেৰিয়া বিমল বৰাই কি কৰিলে, চাই য'ত বিজেপি মানুহ আছে, বিজেপিৰ মানুহৰ হাতত ৰিলিফটো দি পঠিয়াই আৰু অকল বিজেপিৰ ফেমিলিক দিবলৈ দিয়ে। এই যে বিজেপিৰ পৰা যে এই যে মেখেলা চাদৰ গৈছিলে, মেখেলা চাদৰ কিমান শিৱসাগৰ মানুহে পালে সোধকচোন আপুনি। এতিয়াও সেই মেখেলা চাদৰৰ টোপোলা এতিয়াও তেওঁলোকৰ ৱাৰ্ড মেম্বাৰৰ ঘৰত এতিয়াও জমা হৈ আছে, বুজিছেনে? তো বিমল বৰাই কি কৰিছে যে এই বস্তুবিলাক তেওঁলোকৰ নিজৰ মানুহৰ ঘৰত জমা কৰি ৰাখিছে। আৰু তাৰ বিৰুদ্ধে যেতিয়া স্থানীয় মানুহে ধৰিছে, বিমল বৰাই যিজনে প্ৰতিবাদ কৰিছে তেওঁক জেলত ভৰাই দিছে। মই উল্টাই বিমল বৰাক দম দিছোঁ। মইতো ডিচিক কি দম দিছোঁ, বিমল বৰাক তাতকৈ 1000 গুণ ডাঙৰকৈ দম দিছোঁ। মই ক'ত তই ইয়াত ইমান ডাঙৰ দাদা ওলাবলৈ আহিলি শিৱসাগৰত, যে তই নিজে গোটেই বস্তুবিলাক লুকুৱাই দিছ, ৰিলিফত অহা বস্তু, তাৰ বিৰুদ্ধে মানুহে প্ৰতিবাদ কৰিছে, আৰু সেই প্ৰতিবাদ কৰা মানুহটোক তই জেলত ভৰাইছ। তাৰমানে বানপানীক লৈ ৰাজনীতি হৈছে নেকি? 100% ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰিছে। আৰু কেৱল এটাই বস্তু মনত ৰাখিব দেই, এইবাৰ 10% ৰিলিফে অসম চৰকাৰে দিছে, 90% ৰিলিফে দিছে জনতাই, মানুহে, ইউটিউবাৰে, বাহিৰৰ পৰা অহা মানুহে, সাধাৰণ মানুহবিলাকে, চব 90% ৰিলিফে দিছে। মই একদম খাটাংকৈ ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নথকা হ'লে, হিমন্ত বিশ্ব শৰ্মা মানে এই মেনেজ মাষ্টাৰ নথকা হ'লে, এই দুৰ্যোগটোৰ পৃথিৱী এটা অত্যন্ত ডাঙৰ দুৰ্যোগ ৰূপে পৰিগণিত হ'লে। যিমানকণ কৰিব পাৰিছোঁ সিমানকণ উলিয়াইছোঁ। নহ'লেতো এই যে বাহিৰৰ নেশ্যনেল মিডিয়া চেডিয়াবিলাক কেলৈ আহি গ'ল, নেশ্যনেল কি কয় আপোনাৰ ইউটিউবাৰবিলাক কেলৈ আহি গ'ল, এইবিলাকতো চব নাইকিয়া কৰি দিলেহেঁতেন। হুলস্থুল কৰি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰি দিলোঁ যে উপায় নাপায় কি হৈ গ'ল, যে তেওঁ কিছুমান কাম কৰিবলগীয়া হৈছে মোক দেখুৱাবৰ কাৰণে। 15,000 টকা দিম, মই কোৱাৰ কাৰণে কৰিছে। 25,000 টকা সেইটো কৰি দিম, মই হাল্লা কৰাৰ কাৰণে কৈছে। এতিয়া কৈছে যে 1,70,000 টকাৰ পৰা গাঁৱত 3,85,000 ভিতৰত দিম বুলি কৈছে। মই কৈছোঁ যে নহ'ব, এইটো 10 লাখ দিব লাগিব। তাৰ কাৰণে 25 তাৰিখৰ দিনা গণসমাৱেশ দিছোঁ শিৱসাগৰত। আৰু চাব যে গণসমাৱেশ দিয়াৰ পাছতো যদি এইটো বৃদ্ধি নাপায়, তেতিয়াহ'লে দেখিবলৈ পাব যে এইটোক লৈ ইমান ডাঙৰ আন্দোলন হ'ব যে হিমন্ত বিশ্ব শৰ্মাৰ গাড়ী মই কপাই দিম। মই আজি আপোনাক কৈ থৈ গৈছোঁ, হয় নে নহয় আপুনি নিজে চাবলৈ। কোন তাৰিখে দিছে গণসমাৱেশ? 25 তাৰিখৰ দিনা গণসমাৱেশ দিছোঁ। এখন বহুত ডাঙৰ নিদিওঁ, 5,000 পৰা 10,000 মানুহৰ গণসমাৱেশ দিছোঁ, কাৰণ এই সময়ত মানুহৰ হেৰি হৈ আছে, মানুহ বিপদত আছে। মই 5,000 পৰা 10,000 মানুহৰ গণসমাৱেশ দিছোঁ। তাৰ পাছত মই 3খন জিলা ভ্ৰমণ কৰিম, মানুহৰ প্ৰত্যেকৰ অৱস্থা চাম, আৰু তাৰ পাছত মই প্ৰত্যেক জিলাৰ পৰা মানুহ লৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ আগত বহি থাকিম।
1 লাখ মানুহ লৈ আহি মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ আগত বহিম আৰু সেইদিনা হিমন্ত বিশ্ব শৰ্মাই গম পাব যে 15,000 টকাটোক লৈ যে খেলা কৰি আছে ডিচিৰ লগত যে তেওঁ মিতিৰালি কৰি যায় 15,000 টকাটো এতিয়া পৰিয়ালবিলাকক দিয়া নাই মোৰ সমষ্টিৰ এটা মানুহে 15,000 নাপাওক মই হিমন্ত বিশ্ব শৰ্মাৰ খোৱা পানীত বিধ ঢালো নে নাই তেওঁ নিজে গম পাব ঠিক আছে বাৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে আজি আমাৰ অভিমতৰ অতিথি হৈছে শিৱসাগৰৰ বিধায়ক ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ আপুনি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি প্ৰশংসা কৰাৰ এটা কথা কিছু সময় পূৰ্বে যিটো কাৰণে আপোনাক বহুতে সমালোচনা কৰা বুলিও কৈছে আপুনি সেই পানীত নমা কথাটোক লৈ যিটো কথা কৈছিল সেইটোক লৈ চাগে আপোনাক কিছুমান মানুহে সমালোচনা কৰিছিল মোৰ যিমান দূৰ মনত আছে যে আপুনি 70 বছৰত এনেকুৱা চিফ মিনিষ্টাৰ দেখা নাছিলোঁ এনেকুৱা বুলি আপুনি কৈছিল আনকি কংগ্ৰেছেও সেইটোক লৈ ৰিয়েক্ট কৰিছিল যে তৰুণ গগৈ ডাঙৰীয়া পানীত নমাৰ কিছু ছবি উলিয়াই দি পেলাই আপোনাক তেওঁলোকে কৈ দিছিল তৰুণ গগৈ ডাঙৰীয়া ছেক্ৰেটেৰিয়েটতে নামিছিলে মই নাজানো কংগ্ৰেছৰটো কিন্তু এটা কথা দিয়ে মই আপোনাক কওঁ মই হিমন্ত বিশ্ব শৰ্মাক পুৰা গালি দিছোঁ হিমন্ত বিশ্ব শৰ্মা মোৰ কাৰণে এতিয়া ভিলেইন মোৰ সমষ্টিৰ মানুহক এতিয়ালৈকে 15,000 দিয়া নাই 25,000 দিয়া নাই আজি এখন তুলি দিছে এখন তুলিৰ নামটো মামা তুলি তুলিখনৰ ভিতৰত একো তোলা চোলা নাই তোলা চোলা নাই পিছত নাই তোলা চোলা নাই এই আমাৰ যে কথা বুলি কওঁ আমি কেথা বুলি কওঁ যে আমাৰ কথা এই কথাখনৰ নিচিনা এনেকৈ হাতে ধৰিলে মাজতে মানে তুলিখন এনেকৈ দাঙি দিব পাৰি এনেই আপুনি আমাৰ তুলিখন দাঙিব পাৰিব নেকি এখন আঢ়ৈ কেজি 3 কেজি মানৰ নাই মই আপোনাক এতিয়া ক'ব যোৱা কথাটো আছিল মই খালি নহয় কংগ্ৰেছৰ কথা এটা কৈ লওঁ মই যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক সঁচাকৈ সমালোচনা কৰিছোঁ একেটা সমালোচনা বাৰু গৌৰৱ গগৈক কৰিব লাগেনে নাই চাওকচোন গৌৰৱ গগৈ বেলেগ বাদ দিয়কচোন আচলতে এই দুৰ্যোগটো হৈছে অকল যোৰহাট লোকসভা সমষ্টি মই যেনেকৈ খাটিব লাগে গৌৰৱ গগৈ সিমান খাটিব লাগে একদম লাগে হয়নে নহয় কাৰণ অকল যোৰহাট লোকসভা সমষ্টিত হৈছে মই যেনেকৈ বিধানসভাৰ টেবুলত উঠিছোঁ তেওঁ লোকসভাত তেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰিব লাগিছিলে যাতে গোটেই ভাৰতবৰ্ষৰ মানুহে গম পাই যায় এইটো এটা বিৰাট ডাঙৰ ডিজাষ্টাৰ কেটাষ্ট্ৰফিক ডিজাষ্টাৰ হেভক এটা কিন্তু দুৰ্ভাগ্যবশতঃ এখন আইনৰ সংশোধনী এমেণ্ডমেণ্ট বুলি আমি যাক কওঁ সেই এমেণ্ডমেণ্টৰ লগত দুটা বাক্য কোৱাৰ বাহিৰে তেওঁ এটা শব্দ সংসদত নক'লে অথচ ইতিহাসত আজিলৈকে ভাৰতৰ লোকসভাত মানে ডেপুটি লিডাৰ অফ কংগ্ৰেছ একমাত্ৰ তেওঁৱেই হৈছে তাৰপাছত তেওঁ নক'লে তাৰপাছত তেওঁৰ বডি লেংগুৱেজ চাওক আজিলৈকে হাফ পেণ্ট পিন্ধি এটা ঠাইত গ'ল নেকি চাওক আপুনি নিজে এতিয়ালৈকে বোকাত খোজ এটা দিয়া নাই তাতকৈ আকৌ দেৱব্ৰত শইকীয়া দাদাই আকৌ বহুত কষ্ট কৰিছে হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰিছে আৰে দেৱব্ৰত শইকীয়া দাদাই একদম গেলা বোকাৰ মাজত ঘূৰি আছে মই দেখিছোঁ মই নিজেও দেখিছোঁ এওঁ গোটেই তেওঁতো হাৰিছে তেওঁতো নকৰিলেও হ'লহেঁতেন এওঁক জিকাইছে এওঁ পইচা খৰচ নকৰাকৈ জিকিছে কিন্তু তাৰপাছত এতিয়া বিপদৰ সময়ত তেওঁ যোৱা নাই আৰু এতিয়ালৈকে 1 টকা মই ক'তো দিয়া দেখা নাই তেওঁ 1 টকা মই গোটেই জীৱনৰ মোৰ যিমান পইচা আছিলে চব দি দিলোঁ মানুহৰ পৰা য'ত যেনেকৈ পাৰোঁ অনুৰোধ কৰি দম দি গালি দি ব্লেকমেইল কৰি যেনেকৈ পাৰোঁ চবৰ পৰা পইচা দি মই সমষ্টিৰ মানুহক দিছোঁ এতিয়াও মই 1.5 কোটি টকা দিলেহে মই শিৱসাগৰৰ পৰা ওলাই আহিব পাৰিম কাৰণ চব মানুহক যে দিছোঁ কিছুমান পৰিয়াল থাকি গৈছে মোৰ সৰ্বমুঠ পৰিয়াল একচুৱেলি যদি আপুনি চাই যে ঘৰৰ ভিতৰত যদি চৌকাবিলাক যদি চাই চৌকাবিলাক চালে মোৰ সৰ্বমুঠ পৰিয়াল 51,949টা আছে তাৰ ভিতৰত যদি একেলগতে মানে ৰেচন কাৰ্ড চাই তেতিয়াহ'লেতো 48,662টা এই যে 51,949টা মানে 52,000 পৰিয়াল আছে মই 52,000 পৰিয়ালৰ ভিতৰত এই যে 37 বা 38,000 মানুহৰ ক্ষতি হৈছে তেওঁলোকক এতিয়াও 10,000 মান মানুহক মই এই 1,000 টকাটো যে দি আছিলোঁ বা 2,000 টকা দিছিলোঁ সেইটো মই দিবলৈ বাকী আছে সেইটো নিদিয়ালৈকে মই শিৱসাগৰ এৰিব নোৱাৰোঁ গতিকে তাৰপিছত এটা মই প্ৰজেক্ট লৈছোঁ যে আশ্ৰয় মিছন আশ্ৰয় এই মিছন আশ্ৰয়টোত কি কৰিছোঁ আপোনাৰ পৰা ল'ম দেই 5 লাখ টকা মোক আপুনি দিব লাগিব আপোনালোকৰ জন্তুদাই দিব লাগিব মোক মই জন্তুদা আপোনাৰ হেৰিয়াক মালিকনীকটো মই কৈয়ে থৈছোঁ হেৰিয়াক কি কয় আমাৰ এই স্মিথাক কৈ থৈছোঁ যে তই মোক 5 লাখ টকা দিবই লাগিব মুঠতে এই 5 লাখ টকাটোৰে মই 25,000 টকাকৈ 20টা এখন গাঁৱত ঘৰ বনাই দিম এখন গাঁৱত ঘৰ পকা চোকাৰ কোটা টিং আৰু হেৰি কি কয় আপোনাৰ ৰূপটাছটো এইটো যে বনাই দিম তেনেকুৱা মই এখন গাঁৱত তুলি দিম তাৰমানে এডপ্ট কৰিব পাৰিব আৰু সেইখন গাঁৱৰ লগত সেইজন মানুহৰ বা সেইটো পৰিয়ালৰ সদায় এটা সম্পৰ্ক থাকিব এই কামটো কৰাই দিছোঁ মিছন আশ্ৰয়ত মই কেঁচা ঘৰ আৰু পকা ঘৰ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ এই যে কামবিলাক যে মই কৰিছোঁ এই কামটো একচুৱেলি কোনে কৰিব লাগিছিল মই বিধানসভাৰ এতিয়া মই যিটো MLA ফাণ্ড পাওঁ এইবাৰ 1.5 কোটি পাম আগতে 1 কোটি পাইছিলোঁ সেইটো মই টোটেলি এইটো কামত খটুৱাম কিন্তু এতিয়ালৈকে আমাৰ সাংসদজনে 1 টকা এতিয়ালৈকে ক'ৰবাত এতিয়ালৈকে তেওঁ MP ফাণ্ডৰ পৰাই হওক বা তেওঁ পকেটৰ পৰা হওক চিফ মিনিষ্টাৰ পুতে কমেওতো 500 কোটি টকা আছে কিন্তু 1 টকা এতিয়ালৈকে ক'ৰবাত দিছেনে আপুনি দেখিছেনে ক'ৰবাত অকণমান ভৰিত বোকা লগা দেখিছেনে আপুনি এইটো দুৰ্ভাগ্যজনক হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাকটো মই হাতত ধৰি টানি নি পানীত পেলাই দিছোঁ কিন্তু মইতো হেৰিয়া কৰা নাই এতিয়ালৈকে গৌৰৱ গগৈ মই সমালোচনা কৰিছোঁ এতিয়ালৈকে দুবাৰ তাৰপাছতো তেওঁ এতিয়ালৈকে বোকাত নমাই নাই সেইকাৰণে মই এটা কথা আপোনালোকক খাটাংকৈ কওঁ যে হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক টেঙৰ আৰু চৈতান মানুহ তেওঁ ভাবি আছে যে এইকেইদিন অখিলে যি কয় তাকে মই মানি ল'ম তেতিয়া সেই বস্তুটো ঠাণ্ডা হৈ যাব কিন্তু ময়ো আকৌ তেওঁ যদি ডালে ডালে ময়ো পাতে মোৰ কথাটো খাটাং যে যিদিনালৈকে একচুৱেল ক্ষতিপূৰণ নাপাব
তেতিয়ালৈকে ময়ো কিন্তু হিমন্ত বিশ্ব শৰ্মাক এৰি নিদিওঁ তাৰ কাৰণে কোনোবা ডিচিয়ে গালি পাৰে তাৰ কাৰণে কোনোবাই আন্দোলন কৰে তাৰ কাৰণে মোক IAS অফিচাৰবিলাকৰ ইউনিয়নে মোক গালি দিয়ে আৰু মোক বয়কট কৰে যি কৰে কৰি যাব পৃথিৱীখন যদি লুটিও খাই যায় তথাপিও মোৰ এই 3খন জিলাৰ প্ৰত্যেকটো পৰিয়াল যাৰ ঘৰত পানী সোমাইছে তেওঁলোকে যদি ক্ষতিপূৰণটো নাপায় তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাৰ কলিজা খাই দিম মই আপোনাক ক'বলৈ যোৱা কথাটো আছিল সেইটোৱে আপুনি অকণমানকৈ চুইছিলে যে কংগ্ৰেছৰ ফালৰ পৰা আপোনাক সমালোচনা কৰিছে যদিও আপোনাৰ আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ মাজত এটা বস্তু মিল আছিল কি দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে এই শেহতীয়াকৈ অহা যিটো বান বা বিভীষিকা আহিল তাৰ যিটো উচ্চ তেখেতে বহুত দিনৰ আগতেই কৈছিল একেটা কথাই কিন্তু আপুনি প্ৰথমখন যেতিয়া এই বান অহাৰ পিছত যিখন আপুনি ফাৰ্ষ্ট সাংবাদিক সম্বোধন কৰি যিখন সংবাদমেল আপুনি শিৱসাগৰৰ পৰা দিছিল আপুনি তাতো সেই কথাকেইটাই কৈছিল আৰু আপুনি কৈছিল যে মোক আৰু অলপ সময় লাগিব মই অধ্যয়ন কৰিব লাগিব এতিয়া 1 মাহ হৈ গ'ল আপুনি নিজাববীয়াকৈ আপোনাৰ ফালৰ পৰা মই চৰকাৰৰ কথাটো কোৱা নাই যে যিখিনি আপুনি অনুসন্ধান চাগে কৰিলে কিবা এটাতো আপুনি কৰিছে যে সঁচাকৈ পৰৱৰ্তী সময়তো আমি গম পালোঁ যে ক্লাউড বাষ্টৰ কথা যিটো কৈছিল বা নাগালেণ্ডত হোৱা অত্যাধিক বৰষুণৰ কাৰণে পাহাৰ খহি অহাৰ পৰা ধৰি যিখিনি কথা আমি গম পালোঁ তাৰ বাহিৰেও আপোনাৰ মতে সঁচাকৈ এইটোতো যোৱা 100 বছৰত নোহোৱা এটা ঘটনা ন আৰু আপুনি নিজেই কৈছে কিছু সময় পূৰ্বে জয়ধ্বজ সিংহৰ দিনত 1750ত যিটো হৈছিল জয়ধ্বজ সিংহৰ দিনত হোৱা এটা তেনেকুৱা দুৰ্যোগ আছিল তাৰপিছত আৰু এনেকুৱা দুৰ্যোগ হোৱা নাই সঁচাকৈ আমিও এই উজনি অসমত এই 3খন জিলাত 100 মানুহ মৰা এইটো আমাৰ জীৱনৰ প্ৰথম ঘটনা দেখিছোঁ আমি এনেকুৱাকৈ মোক এতিয়া আপুনি কওকচোন যে আচলতে এই প্ৰলয়টোৰ মানে অত্যাধিক বৰষুণৰ কাৰণে হ'ল নে সঁচাকৈ নদী খনন প্ৰকৃতি ধ্বংস কয়লা খননৰ পৰা আৰম্ভ কৰি তাত একোটা যে হ্ৰদ সৃষ্টি হৈ থাকিল সেইবিলাক একেবাৰে ধাহিমুহি নামি অহাৰ কাৰণে এই ভয়ংকৰ এই শান্ত দিশৌখনে এনেকৈ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে কোনটো মানে এইটোৰ ওপৰত মই একদম চিৰিয়াছলি এটা টিম পঠিয়াই তাৰপিছত এই ওপৰত গৈ যে ফটো লৈ এখন কি বুলি কয় ড্ৰোন লৈ এটা টিম পঠিয়াই চাইণ্টিফিক ষ্টাডি এটা কৰাইছিলোঁ একচুৱেলি কিয় হ'ল আৰু তাৰ কাৰণে মই নিজে IITৰ প্ৰফেচাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আৰু মোৰ বাহিৰত থকা বন্ধু কিছুমানৰ পৰা একচুৱেল তথ্যটো ল'ব খুজিছিলোঁ যে একচুৱেলি এই যিটো ক্লাউড ব্ৰাছ বুলি কয় এইটোনো কি বস্তু তেতিয়া মই গম পালোঁ যে একচুৱেলি ক্লাউড ব্ৰাছ মানে হ'ল যদি এটা ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয় এইটোক কয় ক্লাউড ব্ৰাষ্ট কিন্তু সেইদিনা 19 তাৰিখৰ দিনা আচলতে নাগালেণ্ডত বৰষুণ হৈছিলে 1 ঘণ্টাত নহয় 24 ঘণ্টাত 137 মিলিমিটাৰ গতিকে IMDয়ে কৈছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে যে এইটো ক্লাউড ব্ৰাষ্ট মুঠেও নহয় এইটো হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰি লোৱা ক্লাউড ব্ৰাষ্টে এইটো মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ কল্পকাহিনী এইটো 1 নম্বৰ কথা 2 নম্বৰ মই এখন ইণ্টাৰনেশ্যনেল পেপাৰ পঢ়িলোঁ ইণ্টাৰনেশ্যনেল পেপাৰখন মই সেইদিনা হাৰিয়াত দিছিলোঁ আজি লৈ আহিবলৈ থাকি গ'ল ইণ্টাৰনেশ্যনেল পেপাৰখনত পৃথিৱীৰ 7খন দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীবিলাকে সেই পেপাৰখনত কৈছে যে একচুৱেলি নাগালেণ্ডত সেই জিলাখনত যিটো বৰষুণ হয় সেই বৰষুণৰ গোটেই হিষ্ট্ৰীটোৰ তালিকাখন দি দিছে যে সেইদিনা খোৱা বৰষুণটো কোনো পধ্যে কোনো বছৰে খোৱা বৰষুণতকৈ বেছি নহয় আচ্ছা এইটো মিছা কথা বুলি কৈছে যে আগতেও বৰষুণ হয় তাতকৈ বেছি বৰষুণ হয় কিন্তু সেইদিনা অলপ কমেই বৰষুণ হৈছিলে কিন্তু তেওঁলোকে 5টামান কাৰণ দেখুৱাইছে যে বিভিন্ন ধৰণৰ তেওঁলোকে গছ কটা কিবা কিবি তেওঁলোকে চাইণ্টিফিক শব্দ ব্যৱহাৰ কৰিছে মই তাৰ পৰীক্ষা কৰিবলৈ টিম পঠিয়াই দিছিলোঁ নিজৰ পইচা খৰচ কৰি নাগালেণ্ডলৈ পঠিয়াই দিছিলোঁ নাগালেণ্ডলৈ যেতিয়া পঠিয়াই দিওঁতে তেওঁলোকে প্ৰথম ক'লে যে একচুৱেলি কি হৈছে যে নাগালেণ্ডৰ এই পাহাৰৰ ওপৰত সাংঘাতিক ধৰণৰ কয়লাৰ খনি বহি গৈছে সাংঘাতিক ধৰণৰ কয়লাৰ খনি আৰু কয়লাৰ খনি খানিবৰ কাৰণে এইখন যে দিশৌ নামি আহিছে এই দিশৌখনত মানে দুইখন দিশৰ দুইটাৰ পাৰৰ পৰা কয়লা আনিবৰ কাৰণে এই দিশৌখনৰ ওপৰত 5টা এনেকুৱা কফাৰ ডেম শিলেৰে নিৰ্মাণ কৰিছে বান্ধ নদীখন ভেটি লৈছে তাৰমানে 5টা ঠাইত এই 5টা ঠাই দি তাৰমানে ডাম্পাৰবিলাক আৰু হেৰিবিলাক অহা যোৱা কৰে আৰু সেইবিলাকে কয়লাবিলাক অনা নিয়া কৰে তো এই যে অনা নিয়া কৰিবৰ কাৰণে 5টা যে ডেম বনাই লৈছে ডেম যে বনাই লৈছে বান্ধ বনাই লৈছে এই 5টা ডেমৰ কাৰণে দিখৌ নদীখনৰ ওপৰৰ ভাগটোত পানীটো জমা হৈ গৈছে বহুদিন ধৰি মানে এই গোটেই বাৰিষা কালৰ গোটেই পানীখিনিয়ে ওপৰৰ ভাগত জমা হৈ গৈছে সেই কেটচমেণ্ট এৰিয়াটো সেই গোটেই এৰিয়াটো 350 কিলোমিটাৰমান হ'ব পাৰে বুলি মোক বিভিন্নজনে কৈছে যে এই গোটেই এৰিয়াটোতেই গোটেই পানীটো জমা হৈ আছে সি নিজে এটা ডাঙৰ ৰিজাৰ্ভাৰ যেনেকৈ ডেমবিলাক বনালে সেইটো বনাই লৈ এই কফাৰ ডেমটো বনাই লৈ ৰিজাৰ্ভাৰটো বনাই সেই ৰিজাৰ্ভাৰটো এটা তাৰমানে তেহেঁতি নিজে আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ এই কয়লা খননৰ কাৰণে বনাই পেলালে 5টা এনেকুৱা ডেম তাৰপাছত কি কৰিলে গোটেই দুইটা চাইডে দিশৰ দুইটা চাইডে গোটেই কয়লা খনন কৰি পেলালে এটা এৰিয়া নাইকিয়া কৰি পেলালে নাইকিয়া কৰি তাত এইটো ইতিমধ্যে দেখুৱাইছে বিশেষকৈ প্ৰাণজিৎ শইকীয়া আসাম টকৰ যিজন এডিটৰ তেওঁ খুব ভালকৈ দেখুৱাইছিলে যে তেওঁ আৰু মোৰো তাৰপিছত হেৰিয়াত আহি গ'ল পুৰা কি কয় এইটো এইখনত ওপৰৰ পৰা লোৱা হেৰিখনত আৰু ড্ৰোনখনত মই আজি আচলতে লৈ আহিব পাৰিলোহেঁতেন আপোনালোকে ভিডিঅ'কেইটা তো তাত আহি গ'ল যে একচুৱেলি তাত ডাঙৰ ডাঙৰ লেক আকৌ সেই পাহাৰবিলাকত হৈছে যিবিলাকত পানী জমা হৈ আছে যেতিয়া পুৰা বৰষুণ হ'ল পাহাৰবিলাক ভাগিলে ৰাস্তা ভাগিলে সেই লেকবিলাকৰ পানীবিলাকৰ তললৈ নামি আহিলে আকৌ সেই 5টা যে ডেম বনাইছিলে হেৰিয়াৰ শিলৰ যে ডেম বনাইছিলে অকণমান পানী যাবৰ কাৰণে হেৰিখনত ফুটা ৰাখিছিলে এই গোটেই ডেমকেইটা একেলগতে ভাঙি লৈ আহিলে
ভাঙি লৈ অহাৰ লগে লগে ওপৰত ইমান দিন ধৰি জমা হৈ থকা গোটেই পানীখিনি একেলগতে গুচি আহিলে। গুচি অহাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল কি যে দিখৌখন আপোনালোকে যদি দিখৌৰ গঠনটো লক্ষ্য কৰে, এইটো বস্তু এই গঠনটো মই দেখিছিলোঁ যে এজন সাংবাদিকে আমাৰ উৎপল বৰা নামৰ এজন যোৰহাটৰ সাংবাদিকে দিখৌৰ গঠনটো খুব ভালকৈ দেখুৱাইছিলে। নদীৰ পাৰটো দিখৌৰ গোটেই নদীৰ পাৰটো তাৰমানে শিলেৰে গঠিত। সেইটো হয়, ওপৰত অকল মাটি আছে, অকল ওপৰতহে অকণমান মাটি আছে, গোটেইটো একদম শিলেৰে গঠিত। সেই গোটেই শিলবিলাক সিহঁতে খান্দি দিলে। সেই গোটেই শিলবিলাক খান্দি 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 একদম পাহাৰৰ ওপৰৰ পৰা তললৈকে, য'ত এতিয়া যে নেপালী খুঁটি হৈছে তাৰ তললৈকে কি কৰিছে, তাৰ তলৰ কেইখনমান বাগান পৰ্যন্ত টোটেলি খান্দি পেলালে। আৰু আটাইতকৈ ডাঙৰ কথা সেই শিল খননৰ এটা হেৰি মই দেখিছিলোঁ তাত। হয় হয়, মানে ওপৰত অলপ মাটি, তলটো গোটেইটো শিল। একজেক্টলি সেইটোৱে। এই গোটেই শিল মানে আপুনি কল্পনা কৰিব নোৱাৰিব যে এখন চাহ বাগান মানে আমাৰ উজনি অসমত কিমান ডাঙৰ সকলোৱে জানে। অতি কমেও 500 হেক্টৰ মাটিৰ চাহ বাগান, 500 হেক্টৰ মানে 3500 বিঘা মাটিৰ চাহ বাগান। সেই গোটেই বাগান দীঘলে পথালিয়ে গোটেইটোৱে মাটি হেৰি খান্দি দিলে। দটো হ'ল আপোনাৰ পুৰা 10টা হাতী পোত যাব পৰা দ, তাত শিল খান্দি দিলে। ইফালে সেই সময় সেই ঠাইখিনি গোটেইখিনিতে দিখৌ নদীত 24 কিলোমিটাৰ আকৌ হেৰি নাই, মথাউৰিও নাই। তাৰ ফলস্বৰূপে কি হৈ গ'ল, দিখৌখনৰ নিজৰ কোনো এই যে শিলবিলাক খান্দি দিলে, চাইণ্টিফিকেলি এটা নিয়ম আছে যে নদীত যদি 1 কেজিৰ এটা শিল থাকে তাৰ তলত 3 কেজি বালি থাকে। এই শিলটো যেতিয়া নদীখনৰ পৰা খান্দি দিলে, নদীৰ পাৰটোৰ পৰা খান্দি দিলে, গোটেই বালিবিলাক নামি আহি আমাৰ দিখৌখন পুতি পেলালে। দিখৌখন পুতি পেলোৱাৰ কাৰণে দিখৌত যেতিয়া পানী আহিলে, যেতিয়া দিখৌখন এনেকৈ পুতি পেলালে, চাৰিওফালে গুচি গ'ল, মথাউৰি নাই, আকৌ সেইবিলাক গাঁতবিলাক আছে, চাৰিওফালে গুচি গ'ল, ডেভাষ্টেশ্যন। লুকুৰাখন গাঁও মই য'ত জন্ম লাভ কৰিছোঁ, জীৱনত কেতিয়াও বানপানী নামটোকে শুনা নাই। আমাৰ দদাইদেউৰ ল'ৰাটোৱে যেতিয়া শুনিলে যে বানপানী আহিছে, সেই হালুৱাটিন পাইছে, তেতিয়া মটৰ চাইকেল লৈ কেনেকুৱা বানপানী চাবলৈ গৈছিলে, ঘূৰি আহি নাপালে সেই তেহেঁতৰ ঘৰটো উটুৱাই লৈ গুচি গ'ল। এখন আমাৰ মানুহৰ অৱস্থা। গতিকে মই আপোনালোকক ক'লোঁ যে এই ডেভাষ্টেশ্যনটোৰ কাৰণে মূলতঃ জগৰীয়া 3টা বস্তু। এটা বস্তু হ'ল যে এই দিখৌত কৰা এই যিটো আপোনাৰ মানে প্ৰথমটো হ'ল যে কয়লা খননৰ কাৰণে এই যে ডেম বনাই দিছিলে, আৰু সেইটোৰ মাষ্টাৰ মাইণ্ড হ'ল আমাৰ সুশান্ত বৰগোহাঁই, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ। আৰু এইবাৰ তাৰ আকৌ তাতকৈ ডাঙৰ মিনিষ্টাৰজনক দি দিছিলে আমাৰ জয়ন্ত মল্ল বৰুৱাক, তাক চোৱা চিতা কৰিবৰ কাৰণে। আচল মানে একদম গোটেই শিলৰ আৰু কয়লাৰ গোটেই কাৰবাৰটো চাবলৈ এইবাৰ দিছিলে জয়ন্ত মল্ল বৰুৱাক। চিণ্ডিকেট মাষ্টৰ এইবাৰ, আগতে পীযুষ হাজৰিকা চিণ্ডিকেট মাষ্টৰ আছিলে, এতিয়া জয়ন্ত মল্ল বৰুৱা অসমৰ চিণ্ডিকেট মাষ্টৰ। এই জয়ন্ত মল্ল বৰুৱাৰ লগত কথা পাতি এতিয়া মানে হেৰিয়ে কি কৰে, আমাৰ সুশান্ত বৰগোহাঁই মন্ত্ৰী হোৱাৰ আগৰ পৰা সেই গোটেই কয়লা খনিবিলাক চোৱা চিতা কৰে। আৰু কি কৰে, সেই তাৰ পৰা অহা কয়লাবিলাক আহি এই যে তুলিত যে হেৰি কৰে, লুট কৰে ট্ৰেইনত, আকৌ সেই তুলিত লুট কৰাই নহয়, সেই কয়লাৰ চাৰ্টিফিকেট আনি আকৌ লিডু মাৰ্গেৰিটা আৰু এই অৰুণাচলৰ হেৰিবিলাকো তালৈকে আনে। এই গোটেই কাৰবাৰটোৰ কাৰণে কি হৈ গ'ল, এই গোটেই পাহাৰ খহিলে, ৰাস্তা খহিলে, পানী বাঢ়ি আহিলে। এইটো 1 নম্বৰটো কয়লা খনন। 2 নম্বৰটো শিলখননৰ মাষ্টাৰ মেইন মানুহটো হ'ল আকৌ কয়লা খননৰ এটা ছাইডৰ মাষ্টৰ আকৌ হেৰি সোণাৰী MLA কি নাম আছিলে, ধৰ্মেশ্বৰ কোঁৱৰ এটা ছাইডৰ মাষ্টৰ, আকৌ আনটো ডাঙৰ ছাইডটোৰ মাষ্টৰ হ'ল সুশান্ত বৰগোহাঁইৰ ওপৰত আকৌ জয়ন্ত মল্ল, এইবিলাক চিণ্ডিকেটৰ মাষ্টৰ। তো তাৰ ফলস্বৰূপে কি হ'ল, তাৰপিছত আকৌ শিলখননটোত আকৌ কি কৰে, শিলখননটোত সুশান্ত বৰগোহাঁই আছে, আৰু সুশান্ত বৰগোহাঁইৰ লগত আমাৰ নাজিৰাৰ MLA জন আছে, কি বুলি কয় তাৰ নাম, ময়ূৰ বৰগোহাঁই। কয়লাৰ পৰা অলপ কমকৈ পায় বুলি শুনিছোঁ, সেইটোক লৈ কাজিয়া আছিলে। এতিয়া জয়ন্ত মল্লই দায়িত্ব লোৱাৰ পৰা ময়ূৰ বৰগোহাঁই গোটেইটো দায়িত্ব দিয়াৰ কথা আছিলে, সি মিনিষ্টাৰ হৈ গ'ল কাৰণে হেৰি সুশান্ত। গতিকে সুশান্তই মিনিষ্টাৰ হিচাপে তাতে পইচা পাব, আৰু গতিকে চিণ্ডিকেটটো ইয়াক চলাবলৈ দিব, এইটো কথা চলি আছিলে। এতিয়া চলি থাকোঁতে ময়ূৰ বৰগোহাঁইক দিব, এবাৰ ময়ূৰ বৰগোহাঁই গোটেই কয়লাটো চালেহেঁতেন। আগতে অলপ কমিশ্যন পায়, এবাৰ গোটেইটোৱে দায়িত্ব তাক লৈ দিলেহেঁতেন। যেনেকৈ ভাস্কৰ শৰ্মাই সেইটো চাই, অৰুণাচলটো যেনেকৈ আপোনাৰ শদিয়াৰ MLA জনে চাই, কি নাম কয়, বলিন চেতিয়াই, ভাস্কৰ শৰ্মাই লিডু আৰু মাৰ্ঘেৰিটা যেনেকৈ চাই, তেনেকৈ কৰিব কৈছিলে। আৰু তাৰ মেইন মানুহজন আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেত জানিবা নেদেখে, আৰু তেখেত অদৃশ্য জানিবা, তেখেতৰ নামটো কোনো ল'ব নোৱাৰে, আপোনালোকৰ টিভিটো নোলায়, বেলেগ টিভিটো ওলাব নোৱাৰে। তো এতিয়া এই যে কাৰবাৰটো, এই কাৰবাৰটোৰ কাৰণে কি হ'ল, এই 3টা কাৰবাৰ মই আকৌ ক'লোঁ, কয়লা খনন, শিল খনন আৰু বালি খনন, এই 3টাৰ কাৰণে এটা অভূতপূৰ্ব পৰিস্থিতি হ'ল। আৰু তাৰ কাৰণে 100% মই ক'লোঁ যে বিজেপি চৰকাৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, এই 3জন মানুহ মূলতঃ জগৰীয়া, আৰু তাৰপাছত তেহঁতৰ সাংগু-পাংগুবিলাক। ঠিক আছে, মই আপোনাক অকণমান আকৌ ৰখাম, ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, অখিল গগৈৰ কথাখিনি যদি সঁচা হয়, তেনেহ'লে তাৰমানে সাপ হৈ খুটি বেজ হৈ জৰা যিটো নীতি, সেই নীতিটো এতিয়াও এই শিৱসাগৰৰ নাজিৰা, সোণাৰী, চৰাইদেউ সেই অঞ্চলটোত তাৰমানে বাহাল আছে। নেপালী খুঁটিলৈকে এই প্ৰক্ৰিয়াটো আজিৰ দিনতো তাৰমানে বাহাল আছিল। এইটোৱেই আমি অখিল গগৈৰ কথাৰ পৰা গম পাইছোঁ। ইতিমধ্যে আপোনালোকে গমেই পাইছে, শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আজিৰ অভিমতৰ অতিথি। কিছু কথা ইতিমধ্যেই তেখেতে সদৰি কৰিছে, আৰু শেহতীয়াকৈ অহা এই বান বিভীষিকাৰ প্ৰকৃত কাৰণ কি, তেখেতে যোৱা 1 মাহত অধ্যয়ন কৰিনো, ঘূৰি মেলি কি দেখিলে, কি শুনিলে, সেয়া নিজেও জানিছোঁ আৰু আপোনালোককো মই জনাইছোঁ। এই যে আপুনি এতিয়া বিৰতিৰ পূৰ্বে যিকেইটা কথা ক'লে, কয়লা খনন, শিল খনন, নদী খননৰ, এইটো বহুদিনৰ আগতেই দেৱব্ৰত শইকীয়াই
প্ৰথমজন ব্যক্তি চাগে তেখেতে উল্লেখ কৰিছিল হয় সেই কথাখিনিক যদি গুৰুত্ব দিয়া হ'লহেঁতেন আজি চাগে এই 100জন মানুহৰ মৃত্যু নহ'লহেঁতেন নেকি মোৰ নিজৰ তেনেকুৱা এটা মনলৈ আহে কথা আপুনি নিজে কি বুলি ভাবে বাৰু যদি কথাখিনি গুৰুত্ব দিয়া হ'লহেঁতেন মই নিশ্চয় সেইটো যদি গুৰুত্ব দিয়া হ'লহেঁতেন মানে নিশ্চয় সেইটো হ'লহেঁতেন দেৱদাৰ আচলতে নিজৰ সমষ্টি আছিলে সেইটো একদম নিজৰ সমষ্টি নাজিৰা সমষ্টি গতিকে দেৱদাৰ সমষ্টিটোৱে 2000 কিমান 6-7 মানৰ পৰা সেই কামটো চলিছে দেৱদাৰ সমষ্টিতে তেতিয়াতো কংগ্ৰেছ চৰকাৰ আছিল তেখেতে কিয় বন্ধ কৰিব নোৱাৰিলে তেতিয়াৰ মানৰ পৰা ষ্টাৰ্ট হৈছে কামবিলাক দেই এইটোতো তেতিয়াও কংগ্ৰেছ চৰকাৰ দিনত এইকেইটা মানুহেতো মানে চিণ্ডিকেটৰ মাষ্টাৰ আছিলে ন হিমন্ত বিশ্ব শৰ্মা হাতেতো মাষ্টাৰ আছিলে ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মা প্ৰদ্যুৎ বৰদলৈ আছিলে গোটেইবিলাক চব কংগ্ৰেছৰে মানুহ আছিলে প্ৰডাক্টকেইটাতো চববিলাক কংগ্ৰেছৰে মাল না তো গতিকে তো এতিয়া সেই তেওঁলোকৰ দিনৰ পৰা একচুৱেলি এই ঘটনাটো ঘটি আছিলে আৰু সেইটো বিজেপি চৰকাৰ অহাৰ পৰা কোনেও মানে যিহেতু মেডিয়া চেডিয়াবিলাকে একদম মাতিব নোৱাৰা হৈ গ'ল কংগ্ৰেছ চৰকাৰ দিনততো মেডিয়াত যথেষ্ট সক্ৰিয় আছিলে মেডিয়াই পূৰা ধৰে বগৰাই উঠিয়ে মাজে মাজে একদম মানে চৰকাৰক কপাই দিয়ে কিন্তু বিজেপি চৰকাৰৰ দিনৰ পৰা আপোনালোকে নিজে জানে যে মেডিয়া অৰ্গেনাইজেশ্যন চববিলাক আৰু অসমততো মাতি আছিলোঁ মইহে মোকেতো NSA লগাই দিলে আৰু বহুত দিন জেলত ৰাখিলে তাৰপিছত মই নিজে MLA হৈ গ'লোঁ গতিকে মতা মানুহে নাইকিয়া হৈ গ'ল ন দেৱদাই সেই সময়ত মই দেখিছিলোঁ কৈছিলে হয় তেওঁ উল্লেখ কৰিছিলে মাজে মাজে উল্লেখ কৰিছিলে যদিও মই কিন্তু যদি সেইটো সমষ্টিৰ বিধায়ক হ'লোহেঁতেন আকৌ মই নিজে ফিল্ডত গৈ বন্ধ কৰিলোঁ ন এতিয়া মোক আচল কথাটো কওক আপুনি যে এইবাৰেই যে তাত এই বিভীষিকাটো আহিল তেনেকুৱাতো নহয় অহা বছৰৰ পৰা যদি উত্তৰ অসমৰ বানৰ দৰে যদি ৰূপ ল'বলৈ লয় আজিৰ দিনটোতো মই আপোনাক কৈ দিলোঁ চাওক আজিৰ দিনটোত যদি আকৌ কেনেবাকৈ তেনেকুৱা বৰষুণ হয় পানী আহিলেই মানে তেতিয়াহ'লে আকৌ আমাৰ চেলেঙাটোত পানী উঠিব পানী আহিলেই আকৌ শিৱসাগৰ টাউনত পানী উঠিব কাৰণ আগৰ ৰাস্তাখিনিতো পূৰা আগৰ নদীৰ হেৰিখিনিতো এতিয়ালৈকে হেৰি হোৱা নাই মথাউৰিটোতো বনোৱা নাই 24 কিলোমিটাৰ মথাউৰি পূৰা খোলা আছে গতিকে যেনি তেনি পানী আহিব আৰু যেনি তেনি আহি আকৌ এইটো এটা হেৰিয়াত পৰিণত হ'ব গতিকে এই সময়ত চৰকাৰৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা কাম আছিলে যিকেইটা কাম মই ভাবোঁ কৰিব লাগে 1 নম্বৰ কামটো কৰিব লাগিছিলে যে তেওঁলোকে যিটো একদম তাৎক্ষণিক সহায় যিটো কৰিম বুলি কৈছিলে 25,000 টকা এইটো তাৎক্ষণিকভাৱে এদিনতে দি দিব লাগিছিলে কিন্তু দুৰ্ভাগ্যৰ কথা আজি হিমন্ত বিশ্বকো যদি সোধে তেতিয়াহ'লেও তেওঁ কেইটা ফেমিলি ইয়াতে ক্ষতিগ্ৰস্ত হৈছে তেওঁৰ হাতত এতিয়াও হিচাপ নাই এইবিলাক ফাং ফুং কথা কৈ আছে ডিচিৰ হাততো নাই চিফ ছেক্ৰেটাৰীৰ হাততো নাই হিমন্ত বিশ্ব শৰ্মাৰ হাততো নাই কেইটা ফেমিলি তেওঁলোকে কেনেকৈ হিচাপ উলিয়াইছে জানে মোৰ হাঁহি উঠে তেওঁলোকে মোক কৈছে যে আমি হিচাপটো কেনেকৈ উলিয়াইছোঁ জানো মই কেনেকৈ কৈছে সেইদিনা কিমান মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কাটি দিছিলে তাৰ ওপৰত উলিয়াইছোঁ আমাৰ শিৱসাগৰ জিলাত সেইদিনা 99,000 কিমান 100 মানুহৰ ঘৰত মোৰ লগত তথ্যটো আছেই ইলেক্ট্ৰিচিটি কাটিছিলে সেই দুদিনত মানে সেই মানুহৰ সংখ্যাটো সেই শিৱসাগৰত 1 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে বুলি সিহঁতি জানে এতিয়ালৈকে না গাঁওবুঢ়াৰ পৰা হিচাপ আনিছে না ৱাৰ্ড মেম্বাৰৰ পৰা হিচাপ আনিছে না মণ্ডল পঠুৱাই হিচাপ আনিছে না কোনোবা ছাৰ্ভেয়ৰ টিচাৰক পঠিয়াই লৈ হিচাপ আনিছে কোনো ধৰণৰ ছাৰ্ভে নাই না মোৰ কথাটো হ'ল আপোনাৰ সমষ্টিতে ধৰি লওক বেলেগৰ কথা মই নকওঁ শিৱসাগৰ সমষ্টিত মানে বিজুলী সংযোগ নথকা মানুহ নাই নেকি ঘৰো নাই তেনেকৈ নাই আজিকালিতো কমি গ'ল আৰু মোৰ সমষ্টিটোত 5 ঘৰ নে 6 ঘৰ আছিলে মই সেই ঘৰকো দি দিলোঁ গতিকে মোৰ সমষ্টিত 100% বিজুলী আছে সেইটো এনে কৈ লাভ নাই আজিকালি বিদ্যুৎ নথকা মানুহৰ ঘৰ প্ৰায় নাইকিয়া হৈ গৈছে কিন্তু এতিয়া কথাটো হ'ল সেইটো অলপ কাৰ্বি আংলঙতহে বোধহয় তেনেকুৱা ধৰণৰ আছে উত্তৰ কাছাৰতহে তেনেকুৱা আছে এইটো হ'ল ভিতৰুৱা জেগাৰ কাৰণে আৰু ভিতৰুৱা তাকো আজিকালি কি হৈছে নতুন নতুন ঘৰ কিছুমান যে ঘৰ ভাঙি ইটো ঘৰ ভাঙি সিটো নতুনকৈ গৈছে তেনেকুৱা ঠাইবিলাকতহে আছে বেছিভাগ নহ'লে কানেক্টেড হৈ গৈছে ৰাজীৱ গান্ধী হেৰিটো যে আনিছিলে গ্ৰাম্য বৈদ্যুতিকৰণৰ পাছত তো গতিকে সেইটো মিছা কথা কৈ লাভ নাই এতিয়া কথাটো হ'ল যে আপুনি ক'ব বিচাৰিছে গভৰ্ণমেণ্টে সেই ইলেক্ট্ৰিচিটি কটাৰ যিটো হিচাপ আজি মই আপোনাৰ ইয়ালৈ অহাৰ আগত মই আকৌ চিঅ'ৰ পৰা হিচাপটো লৈছোঁ চিঅ'ই মোক হিচাপটো দিছে যে একচুৱেলি আমাৰ গোটেই জিলাখনত তেওঁৰ হাতত সমষ্টি হিচাপো নাই মই কালি ডিচিক যেতিয়া সুধিছোঁ আপুনি মোক কওকচোন মোৰ সমষ্টিটোত কিমান ঘৰ পৰিয়াল লোকচান হ'ল কওকচোন কৈছে মই কেনেকৈ জানিম নাই হিচাপে নাই বুজা নাই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো নাই সঁচাকৈ ডিচি হাতত নাই নেকি 100% নাই কালি মই ডিচিৰ লগত সুধিছোঁ এইটোতো বৰ ডাঙৰ কথা তেনেহ'লে তাৰপিছত ADC যিজন আমাৰ হেৰি কি কয় আপোনাৰ কি কয় ডিজাষ্টাৰ মেনেজমেণ্ট পামে তেওঁ সুধিছোঁ নাই তাৰপিছত আৰু ADC এই যিজন কি কয় হেৰিয়াৰ দায়িত্বত আছে এতিয়া এই ছাৰ্ভেটোৰ তেওঁ সুধিছোঁ তেওঁ নাজানে একদম কাৰো হাতত নাই হিমন্ত বিশ্ব শৰ্মাৰ হাততো নাই আপুনি এই মুহূৰ্তত মই ফোন লগাই দিম এতিয়া কোনোবা এজন মন্ত্ৰীক সোধক আপুনি কোনো কাৰো হাতত নাই আজিৰ দিনটোলৈকে সেই কামটোৱে কৰা নাই প্ৰথম মই আপোনাক কৈ লৈছোঁ কথাকেইটা একদম আটাইতকৈ যিকেইটা কাম কৰিব লাগিছিলে 1 নম্বৰ কথাটো হ'ল যে ৰিলিফটোতো চৰকাৰে দিব নোৱাৰিলে তাৰপিছত ৰেস্কিউ কৰিব নোৱাৰিলে সেইটো এটা গ'ল ফাৰ্ষ্ট মিনিমাম 2 লাখতকৈ বেছি মোৰ মতে 2,58,000টামান পৰিয়াল লোকচান হৈছিলে যদি আমি হেৰিয়াক ধৰোঁ কি কয় আপোনাৰ গোলাঘাটক ধৰোঁ এই 2,58,000টা পৰিয়ালক লগে লগে 15,000 প্লাছ 10,000টো দি দিব লাগিছিলে এইটো 1 মিনিটত কৰি দিব লাগিছিলে যাতে মানুহবিলাকে গৈ এই তুলিখন আৰু বিচনাখন কিনি ল'ব পাৰে আৰু বোকাখিনি যাতে অকণমান হ'লেও আঁতৰাই ল'ব পাৰে এইটো 1 নম্বৰ 2 নম্বৰ তাৰপিছত কি কৰিব লাগিছিলে যে ছাৰ্ভেয়ৰবিলাকক ভালকৈ ট্ৰেইনিং দি এতিয়াতো ফাঁকি মাৰি যেনে তেনে একোতো কৰিব পৰা নাই গতিকে ফাঁকি মাৰি যেনে তেনে টাউনত কি হ'লে টাউনত যিবিলাক মানুহৰ ঘৰত সোমাইছে তেওঁলোকক মিনিমাম 1,20,000 টকা দিবলৈ
গাঁৱত যিবিলাক মানুহৰ ঘৰত পানী সোমাইছে তেওঁলোকক মিনিমাম 1,70,000 টকা দিবলৈ আৰু মেক্সিমাম 3,85,000 টকা দিবলৈ এতিয়া ছাৰ্ভে চলি আছে। আচ্ছা। কি জানে, এটা ফিচাৰীত এবিঘা মাটিত 1,333 টকা ক্ষতিপূৰণ দিব। এবিঘা মাটিত যিটো মাছ গুচি গ'ল সেই ফিচাৰীটোত ক্ষতিপূৰণ কিমান দিব জানে? 1,333 টকা। 1,333 টকাত এটা এবিঘাৰ ফিচাৰীত পোৱালি দিবলৈতো নহ'বই, তাত কণীটো অকল কিনি আনি দিব পাৰিব। কণী যে মাছৰ কণী কিনি আনি দিব পাৰিব, তাৰ বাহিৰে তাততো নহ'ব ভাই একো। তাৰপিছত গাহৰিৰ কাৰণে দিছে 4,000 টকাকে। গাহৰি 4,000 টকাত পৃথিৱীত ক'ত পায় আপুনি কওক? গাহৰি পোৱালি এটাৰ দাম 8,000 টকা। গতিকে মই কৈছোঁ যে যদি গাহৰি এই যে 4,000 দিছে, এটা ঠেঙহে কিনি আনিব লাগিব, হয় নে? ডাঙৰ গাহৰি এটা যে মৰিছে 4,000 টকা দিব। আপুনি কথাটো কল্পনা কৰক। হা, এটা পকা ঘৰ ভাগি ছিগি শেষ হৈ গ'লে 1,20,000 টকা দিব। এটা পকা ঘৰৰ গোটেই ভাগি ছিগি শেষ হৈ গ'লে তাৰ এটা খুটা এই তলত ডাঙৰকৈ হেৰিটো বনাই এটা খুটা বনাবলৈ 1,20,000 টকা লাগে। এতিয়া সেইকাৰণে মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে আপুনি প্ৰেক্টিকেল হওক। প্ৰথম কথা, এই পইচা আপুনি 1 পইচাও নিজৰ পৰা নিদিয়ে। এই পইচা আহিব NDRFৰ পৰা। NDRF মানে হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পুঁজি। আকৌ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পুঁজিটো মই চাওঁ, এইটো আমি অসমৰ মানুহে বুজি লোৱা দৰকাৰ। 2020-21 চনৰ পৰা যে হিমন্ত বিশ্ব শৰ্মা ইমান যে দপদপাই থাকে, 2020-21 চনত হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছিলে যিমান, তাৰ পৰা বিচাৰিছিলে 2,000 কোটি নে 4,000 কোটি টকা, পালে কি অনুমোদন দিলে 437 কোটি টকা, কিন্তু পালে মাত্ৰ 44 কোটি টকা। 21-22 টকাও নিদিলে। 22-23 বিচাৰিছিল 1,309 কোটি টকা, অনুমোদন দিলে 520 কোটি টকা, কিন্তু পালে অকল 160 কোটি টকা। 23-24 বিচাৰিছিলে তেওঁলোকে 117 পালে, দিলে কি কয় অনুমোদন দিলে 73, পালে 0। 25-26 722 কোটি টকা বিচাৰিছিলে, নাপালে, 1 টকাও নিদিলে। 2024-25 অকল 29 কোটি টকা দিলে। তো তাৰমানে কি NDRFৰ পুঁজিবিলাক ইহঁতে খৰচে নকৰে। খৰচ কৰিবলৈ হ'লে এইবিলাক কামত খটুৱাব লাগিব। মানুহৰ দুৰ্যোগ হৈছে তাত পইচাটো দিব লাগিব। ইহঁতে মানে কি একদম পুৰণি কলীয়া যে ৰিলিফৰ মেনুৱেলখন আছে, এবিঘা মাটিত 1,333 টকা, 1,333 টকা দিব, য'ত মাছৰ কণী কিনিব লাগিব। এটা মুৰ্গীৰ দাম দিছে, এটা হাঁহ আৰু এটা মুৰ্গীৰ দাম 100 টকা। আপুনি পৃথিৱীত ক'ৰবাত এটা হাঁহ এতিয়া আজিৰ দিনত 100 টকাত ক'ৰবাত পাব নেকি? হিমন্ত বিশ্ব শৰ্মাই যদি স্পেচিয়েল হাঁহ ক'ৰবাত উলিয়াইছে মই নাজানো। নহয়, মই জনাততো এইখিনি এতিয়া কৰা নহয়, এইখিনিতো আগৰ যিখিনি মানে ৰেজিষ্টাৰত এনেকৈ মেনুৱেল যিটো মেনুৱেলত মই সেইটোৱে কৈ আছোঁ। মই সদায় গভৰ্ণমেণ্টক কৈ আছোঁ যে এই মেনুৱেলটো এনেকুৱাকৈ বনাব লাগে যিটো মেনুৱেলত আজিৰ দিনটোত আমি অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাই যাতে ডাইৰেক্ট পুঁজিটো আমি 10 লাখ টকা এটা পৰিয়ালক দি দিব পাৰোঁ। প্ৰেক্টিকেল হ'ব লাগিব। 2 নম্বৰ কথা, যদি তুমি মেনুৱেল তেনেকৈ বনাব নোৱাৰা, তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তুমি স্পেচিয়েল পেকেজ আনা। সেইকাৰণে মই বাৰম্বাৰ চিঞৰি আছিলোঁ যে এইটো আচলতে নেশ্যনেল ডিজাষ্টাৰ বুলি ডিক্লেয়াৰ কৰিব লগা ধৰণৰ এটা ডিজাষ্টাৰ। নহয়, মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ, নেশ্যনেল ডিজাষ্টাৰ কেনেকৈ ডিক্লেয়াৰ কৰিব কওক? হিমন্ত বিশ্ব শৰ্মাই বানপানী খোৱাৰ 7 দিনৰ পাছত গৈ দিল্লীত 3 দিন বহি থাকিলে, প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎকাৰী নিদিলে, তেওঁক এপইণ্টমেণ্ট নিদিলে, তেওঁ হেৰিয়াক চেলুট এটা মাৰি গুচি আহিলে, কি কয় আপোনাৰ অমিত শ্বাহক চেলুট এটা মাৰি গুচি আহিলে, অমিত শ্বাহে 1 টকা নিদিলে। এতিয়া 1 মাহ হৈ গৈ যেতিয়া 2 দিন হৈছে, কালি গৈ তেওঁ প্ৰথম লগ পাইছে, প্ৰধানমন্ত্ৰীক লগ পাইছে। প্ৰধানমন্ত্ৰীক লগ পাই আকৌ পইচা বিচাৰিবলৈ তেওঁ সক্ষম নহ'ল। মই তেওঁক ফোন কৰিছোঁ সেইদিনা, যে তেওঁক মই বাৰম্বাৰ কৈছোঁ যে দাদা আপুনি গৈছে, আপোনাৰ কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টত ভাল চিনাকি আছে, এতিয়া আপোনাক পুৰা চেণ্ট্ৰেল লিডাৰ হিচাপেই মানে মানুহে, গতিকে আপুনি কিন্তু পইচাটো উলিয়াই নওক, আপোনাৰ কামটো সেইটো। এই ৰ'বাচোন ৰ'বা, পইচা আছে নহয়, আমাৰ পইচা আছে নহয়, পইচা চিন্তা কৰিব নালাগে। তো পইচা নায়েই, মালে নাই, পইচাই নাই। এতিয়া উলিয়াই দিব লাগিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত, এই পইচাটোৰ কথা পাতিব লাগিছিলে যে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰক, নহ'লেও এটা ডাঙৰ কেলামিটি বুলি ঘোষণা কৰি দিয়ক। নেশ্যনেল ডিজাষ্টাৰ নকৰিলেও তেতিয়াহ'লে এটা স্পেচিয়েল ফাণ্ড পাওঁ, সেইটো নকৰিলে তাৰ পাছত এতিয়া NDRFৰ পুঁজিটো ঠিকমতে খৰচ কৰিব নোৱাৰে। এতিয়া 2 নম্বৰ, এই যে আমাৰ মানুহবিলাকক দিব, ফাঁকি চাকি মাৰি 1,70,000 টকা দিব এটা পৰিয়ালক, আৰু গাঁৱৰ মানুহক 1,70,000, টাউনৰ মানুহক 1,20,000। এতিয়া এই যে দিব, দিয়াৰ পাছত যিবিলাক বিজনেছ হাউচবিলাক লছ হ'ল, আমাৰ গাঁৱৰ কোনোবা এখন দোকানৰ বাৰু ক'ৰবাত ইঞ্চুৰেঞ্চ থাকে নেকি? আমাৰ শিৱসাগৰ টাউনৰ বেছিভাগ দোকানৰ ইঞ্চুৰেঞ্চ নাই। যদি ইঞ্চুৰেঞ্চ নথকা, এতিয়া দোকানবিলাককো 10 লাখ টকা ক্ষতিপূৰণ দিব লাগে চৰকাৰে নিয়মমতে। সেইটো ক'ৰ পৰা দিব পাৰে? সেইটো যদি ইয়াত কিন্তু নিয়ম নাই, হেৰিয়াত NDRFত দোকানত দিয়া নিয়ম নাই, ইঞ্চুৰেঞ্চৰ পৰাহে উলিয়াব লাগে। এতিয়া ইঞ্চুৰেঞ্চ নাইয়ে নহয় বহুত দোকানৰ, তেতিয়াহ'লে কি কৰিব লাগিব? এই CM ৰিলিফ ফাণ্ডটোতে পইচা পাইছে, তাৰ পৰা খৰচ কৰিব লাগিব। এতিয়া CM ৰিলিফ ফাণ্ডটো অকল লৈ থাকে ক'ত? মই যিহেতু বিৰোধী সমষ্টি, মোৰ সমষ্টিত পইচাটো নিদিয়ে, তাৰমানে সেইটো অকল হিমন্ত বিশ্বই ভাল পোৱা সমষ্টিটোত দিয়ে, বুজিছেনে? তো এইটো কাৰণে আজিৰ দিনটোত মই 2টা প্ৰস্তাৱ অসমৰ মুখ্যমন্ত্ৰীক দিব খোজোঁ। 1 নম্বৰ কথা, আপুনি যে ব্যৰ্থ হৈছেতো খাটাং চব ক্ষেত্ৰতে, তাতকৈ ডাঙৰ কথা, বিপদৰ সময়ত আপোনাক আমাৰ গামোচা পিন্ধা প্ৰধানমন্ত্ৰী কি নাম আছিলে, নৰেন্দ্ৰ মোদীয়ে আপোনাক সাক্ষাৎ নিদিলে। মোৰতো ইমান খং উঠি আছে নহয়, মই সেইকাৰণে সেইদিনা একদম মই মিটিঙত কৈ আছোঁ, বোলো একদম প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমলৈ আহিলে একদম কয়, কি খবৰ, ভালে আছে, এনেকৈ কয়নে নাই বাৰু?
তো এনেকৈ কয়নে নাই তো সেই মানুহটো অসমীয়াত ভাষণ দিয়া 7 দিন আমাৰ ইলেকশ্যনৰ সময়ত আহে এই সময়ত একদম আমি অসমীয়া মানুহ আটাইতকৈ ডাঙৰ বিপদত পৰিলোঁ একদিন নাহিলে 100টা মানুহ মৰি গ'ল 105 জন মানুহ মৰি গ'ল 105 জন মৰিলে আৰু মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিবলৈ যাওঁতে সাক্ষাৎ নিদিলে এমাহ দুদিনৰ পাছত সাক্ষাৎ দিলে এমাহ দুদিনৰ পাছত দিয়াৰ পাছতো শূন্যতা লৈ আহিছে CM 1 টকা আনিব নোৱাৰিলে মই বানৰ কথা আৰু অকণমান পাতিম আপোনাক বেলেগ এটা কথা সুধিম কিন্তু হয়। মোৰ নিজৰো এই ক্ষেত্ৰত খুব আক্ষেপ আছিল প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আনকি আমাৰ বানটোক গুৰুত্ব দিয়া নাছিল হয় তাৰপিছত লাহেকৈ দিলে এতিয়া মোদী দিলে মানে যেতিয়া ইউটিউবাৰবিলাক আহিলে হয় আৰু যেতিয়া ডাঙৰ ডাঙৰ ফিগাৰ কিছুমানে তাৰমানে মানে নেশ্যনেল ফিগাৰ কিছুমানে পইচা দিবলৈ আৰম্ভ কৰিলে বা ইয়াত